গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে আৰু আজিৰ ক্লাছটোত আমি লৈ আহিছো কাৰেন্ট এফেয়াৰ্সৰ এটা ক্লাছ য'ত আমি 1 পৰা 15 তাৰিখলৈকে 1 পৰা 15 মাৰ্চলৈকে যিখিনি ইম্পৰ্টেন্ট আমাৰ ঘটনা নিউজত আহিছিলে সেইখিনিৰ ওপৰত আজি ক্লাছত আমি আলোচনা কৰিম পলম নকৰো ক্লাছটো ফালে গৈছো এইখিনিতে আপোনালোকক জনাও আপোনালোকে ইকুহি পাতৰ পৰা যদি ডেইলি আপোনালোকে কাৰেন্ট এফেয়াৰ্স সমূহ বিচাৰে ইকুহি পাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰে লগতে আমাৰ ক্লাছৰ যদি আপোনালোকে পিডিএফ নোটস বা আপডেট সমূহ বিচাৰে ইকুহি পাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব পাৰিব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি আপোনালোকে বিচাৰে ক্লাছৰ পিডিএফ সমূহৰ কাৰণে জয়েন কৰি লব পাৰিব ঠিক আছে সো প্ৰথম আমি আৰম্ভ কৰিছো যেনেকৈ আমি বাকি ক্লাছবোৰতো কৰো ইম্পৰ্টেন্ট ডেজবোৰ লৈ পেলাই তেনেকৈ আজি ক্লাছটো আমি আৰম্ভণি কৰিছো প্ৰথম আমি যদি চাও 1 মাৰ্চত আছিলে প্ৰথমটো হয় জিৰো ডিসক্ৰিমিনেশন ডে সেলিব্ৰেট কৰা হয় আৰু ইয়াৰে থিমটো আছিলে উই ষ্টেণ্ড টুগেদাৰ ওকে জিৰো ডিসক্ৰিমিনেশন ডে শূন্য বৈষম্য দিৱস প্ৰথম 2014 ৰ মাৰ্চ 1ত 1 মাৰ্চত ইউএনত ইউনাইটেড নেশনছৰ দ্বাৰা এই দিনটো প্ৰথম জিৰো ডিসক্ৰিমিনেশন ডেটো সেলিব্ৰেট কৰা হৈছিলে আকৌ 1 মাৰ্চত সেলিব্ৰেট কৰা হয় World Civil Defense Day এই যিটো World Civil Defense Day আছে হেতু 1990 অৰ্থাৎ 1990 চনত ইন্টাৰনেশ্যনেল সিভিল ডিফেন্স অৰ্গেনাইজেচনে ডিসাইড কৰিছিলে যে 1 মাৰ্চত World Civil Defense Day সেলিব্ৰেট কৰা হ'ব আৰু এইবাৰৰ থিম আছিলে Civil Defense Guarantee of Security for the Population ঠিক আছে The next আকৌ গৈছো 3rd মাৰ্চত সেলিব্ৰেট কৰা হৈছিলে World Wildlife Day World Wildlife Day আমি যদি চাও যিটো 2013 ৰ 20 ডিসেম্বৰত 20 ডিসেম্বৰত ইউনাইটেড নেশন জেনাৰেল এছেম্বলিৰ দ্বাৰা এটো ডিক্লেয়াৰ কৰা হৈছিলে যে আমি প্ৰতি 3 মাৰ্চত 3rd মাৰ্চত আমি ওয়াৰ্ল্ড ওয়াইল্ডলাইফ ডে সেলিব্ৰেট কৰিম আৰু এইবাৰৰ যিটো থিম আছিলে ওয়াইল্ডলাইফ কনজাৰভেশ্যন ফাইনেন্স ইনভেষ্টিং ইন পিপল এণ্ড প্লেনেট ঠিক আছে দেন নেক্সট আকৌ গৈছো 3rd মাৰ্চত এগেইন সেলিব্ৰেট কৰা হৈছিলে ওয়াৰ্ল্ড হিয়াৰিং ডে আৰু ওয়াৰ্ল্ড হিয়াৰিং ডে এটো একচুয়ালি কি হয় যি সকলে কানেৰে শুনা নাপায় তেওঁলোকৰ প্ৰতি সমগ্ৰ বিশ্বত সজাগতা এৱাৰনেছটো সৃষ্টি কৰিবৰ কাৰণে 3rd মাৰ্চত ওয়াৰ্ল্ড হিয়াৰিং ডে সেলিব্ৰেট কৰা হয় এইবাৰৰ থিম আছিলে চেঞ্জিং মাইন্ডসেট এম্পাৱাৰ yourself to make ear and hearing care a reality for all থিম কেটা মনত ৰাখিব কাৰণ এক্সামবোৰত আমাক থিমবোৰৰ ওপৰত কোৱেশ্চন সোধে এগেইন 4th মাৰ্চত আমি যদি চাও নেশনাল সেফটি ডে সেলিব্ৰেট কৰা হয় এটা উইক হয় এটা উইক জুৰি পেলাই এটা সপ্তাহ জুৰি পেলাই নেশনাল সেফটি ডে সেলিব্ৰেট কৰা হয় ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস প্ৰথম কি হৈছিলে 1972 ত ফাৰ্স্ট টাইমৰ কাৰণে অবজাৰ্ভ কৰা হৈছিলে নেশনাল সেফটি কাউন্সিল অফ ইণ্ডিয়াৰ ফাউন্ডেশন টু মানে হেতু লগত জড়িত হৈ পেলাই ফাউন্ডেশন প্ৰতিষ্ঠা দিৱস উপলক্ষে 1972 তেনেকে মানে সেলিব্ৰেট কৰা হয় আৰু এই যিটো নেশনাল সেফটি কাউন্সিল অফ ইণ্ডিয়া আছে এনএসটি এটো ফাউণ্ড কৰা হৈছিল 1966 ত মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেন্টৰ দ্বাৰা এইবাৰ যিটো থিম আছিলে থিমটো হয় সেফটি এণ্ড ৱেলবিং ক্ৰুচিয়েল ফৰ বিকশিত ভাৰত আৰু মনত ৰাখিব এটা সপ্তাহ জুৰি তাৰ মানে 4 তাৰিখৰ পৰা 10 তাৰিখলৈকে তেনেকে সেলিব্ৰেট কৰা হৈছিলে তাৰ পাছত আমি 8 মাৰ্চত যদি চাও 8 মাৰ্চত সেলিব্ৰেট কৰা হয় ইন্টাৰনেশ্যনেল উমেনছ ডে ওকে বিশ্ব আমি ইয়াতে যদি চাও আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এইবাৰৰ থিম আছিলে এক্সিলাৰেট একচন Then 10th মাৰ্চত CISF Raising Day CISF that means Central Industrial Security Force or Raising Day বা আমি ক'ব পাৰো প্ৰতিষ্ঠা দিৱস হিচাপে সেলিব্ৰেট কৰা হয় আৰু এইবাৰ 55th অৰ্থাৎ 55 সংখ্যক এনিভাৰ্সাৰী আছিলে CISF ৰ 55 সংখ্যক এনিভাৰ্সাৰী সেলিব্ৰেট কৰা হয় 1969 ৰ এটো মনত ৰাখি থৈ দিব সনটো কেতিয়াবা সুধিব পাৰে 1969 ৰ 10 মাৰ্চত CISF Central Industrial Security Force এষ্টাবলিশ কৰা হৈছিলে ওকে আৰু পাৰ্লিয়ামেন্টত আমাৰ ভাৰতৰ পাৰ্লিয়ামেন্টত এখন এক্ট পাস কৰি পেলাই তেনেকে হি কৰা হয় আৰু প্ৰথমতে 2800 পাৰ্সনেল বা 2800 তেনেকুৱাকে কৰ্মীৰ হৈতে এইটো CISF তেনেকুৱাকে 1969 ত প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল 14 মাৰ্চত সেলিব্ৰেট কৰা হয় পাই দিৱস এতিয়া পাই যিটো পাই আমি মেথছত ব্যৱহাৰ কৰো সেই পাই ডে আৰু পাইৰ ভ্যালু কিমান হয় 3.14 আমি যদি নরমালি চাও 22/7 আৰু এটোকে আমি যদি এনেকে পইণ্টত উলাও 3.14 হিটো উলাই গৈ থাকে কিবা নহয় কিবা উলাই গৈ থাকিব এই 3.14 টোতে লুকাই আছে 3.14 এটোতে লুকাই আছে
14 মানে কি হব 14 আৰু 3 মানে কি হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ অৰ্থাৎ 14 মাৰ্চত কি কৰা হয় পাই ডে সেলিব্ৰেট কৰা হয় কিয় 14 মাৰ্চত সেলিব্ৰেট কৰা হয় এইটো যিটো আমি দেখিলো যে 3.14 এইটোৰ লগত সংগতি ৰাখি পেলাই 14 মাৰ্চত সেলিব্ৰেট কৰা হয় তো 2019ত ইয়াতে যিখন ইউনেস্কোৰ দ্বাৰা 40 অৰ্থাৎ 40 সংখ্যক যিখন কনফাৰেন্স হৈছিলে সাধাৰণ সন্মিলন হৈছিলে জেনেৰেল কনফাৰেন্স তাতে কি হয় আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল ডে অফ মেথমেটিক্স তেনেকে সেলিব্ৰেট কৰিব বুলি হেতু ডিসাইড কৰি পেলাই পাই ডেৰ ডিসিশনটো লোৱা হৈছিলে যে পাই দিবস সেলিব্ৰেট কৰা হ'ব দেন 15 মাৰ্চত সেলিব্ৰেট কৰা হয় ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটস ডে অৰ্থাৎ ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটস ডে মানে নাগৰিকৰ হেতু যিসকল কনজিউমাৰ থাকে তাৰে ৰাইটছৰ কাৰণে তেনেকে আৰু এইবাৰৰ থিম কি আছিলে এ জাস্ট ট্ৰানজিশন টু সাস্টেইনেবল লাইফষ্টাইল তাকো ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটস ডে বা যেটো আমাৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱস হয় হেতু প্ৰথমতে 1983 সেলিব্ৰেট কৰা হৈছিলে ওকে তো প্ৰথমবাৰৰ বাবে এটো 1900 এটো দুবাৰ আহি গল বাৰু প্ৰথমবাৰৰ বাবে 1983 সেলিব্ৰেট কৰা হৈছিলে এটো মনত ৰাখি থৈ দিব তো ইয়াতে আমাৰ ইম্পৰ্টেন্ট থিম ডেজবোৰ হৈ গল এতিয়া আমি অসমৰ কিছুমান নিউজ চাই লম প্ৰথম কোৱেশ্চনটো কৈছে এইটো এটা ষ্টেটিক তেনেকে লৈ আহিছো যিহেতু কাৰেন্ট নিউজত আছিলে তো সেইকাৰণে মই ইয়াতে দি দিছো the first Assamese romantic poem Bon Kuwari was retained by এনেকেও সুধিব পাৰে অসমৰ প্ৰথমটো ৰোমান্টিক কবিতা কি হয় বন কুঁৱৰীটো প্ৰথম কোনে ৰচনা কৰিছিলে প্ৰথম ৰোমান্টিক কবিতাটো অসমীয়া ৰোমান্টিক কবিতাটো কোনে ৰচনা কৰিছিলে ইয়াতে যদি চাও কোন হ'ব চন্দ্ৰকুমাৰ আগৰৱালা অপশন বি আমি তেখেতৰ বিষয়ে কিয় চাই আছো কাৰণ 2 মাৰ্চত তেখেতৰ মৃত্যু তিথি তেনেকুৱাকে তেখেতৰ স্মৰণ কৰা হৈছিলে তেখেতৰ সেইদিনাখন মৃত্যু হৈছিলে মৃত্যু বাৰ্ষিকীত তেখেতক স্মৰণ কৰা হৈছিলে সেয়েহে আমি তেখেতৰ বিষয়ে এটা ইয়াতে সেই চাই লৈছো তেওঁৰ বিষয়ে আৰু দুটামান কথা আমি চাই লওঁ তেখেত জোনাকী যিখন আলোচনী জোনাকী যিখন মেগাজিনখন কেতিয়া পাবলিছ হৈছিলে জোনাকী মেগাজিনখন 1889ত ৰাইট 1888ত অসমীয়া ভাষা উন্নতি সাধিনী সভা হেতু উন্নতি সাধিনী সভা ইয়াৰ প্ৰতিষ্ঠা হয় আৰু তাৰ ফলস্বৰূপে 1889ত প্ৰথম যিখন আলোচনী মানে প্ৰথমটো নহয় জোনাকী আলোচনীখন প্ৰতিষ্ঠা কৰা হৈছিল আৰু মানে পাবলিছ কৰা হৈছিল আৰু সেই জোনাকী মেগাজিনখনৰ প্ৰথম গৰাকী সম্পাদক বা প্ৰথম এডিটৰ কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা তেখেতৰ কিছুমান পয়ট্ৰি বুক যদি চাও বন কুঁৱৰী প্ৰতিমা বিন বৰাগী আৰু চন্দ্ৰামিত এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব আমি অসমৰ আন এটা নিউজৰ ফালে যদি যাও ইয়াতে সুধিছে যে ৰিসেন্টলি হয়তো আপোনালোকে শুনিছে আমাৰ অসমৰ এখন জেগাত কোট হয় গোলাঘাটৰ কোট হয় দেৰগাঁও ঠিক আছে তো দেৰগাঁও গোলাঘাটৰ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমি তাতে প্ৰতিষ্ঠা কৰা হয় বা ইনৰগেট কৰা হৈছিলে তো সেই লাচিত বৰফুকনক লৈ পেলাই জুন সেনাপতি লাচিত বৰফুকন জুনে 1671ত শৰাইঘাটৰ যুদ্ধত নিজে জীৱন ত্যাগ কৰি মানে তাৰ পিছত তেখেতৰ মৃত্যু হৈছিলে 1671ত শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে যোনে বীৰত্বৰে যুঁজিছিলে তো সেই লাচিতক স্মৰণ কৰি পেলাই তেখেতৰ নামেৰে লাচিত বৰফুকন পুলিচ একাডেমি নামাকৰণ কৰা হয় আৰু সেইখন কোড উদ্বোধন কৰা হৈছিলে দেৰগাঁও গোলাঘাট জিলাত এটা কোনে উদ্বোধন কৰিছিলে আমাৰ ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ অমিত শাহ তেখেত আহিছিলে অসমলৈ আৰু তাতে তেখেতে তেনেকে সেইখনত ইনৰগেট কৰিছিলে এতিয়া আকৌ কি হয় এই সময়তে আমাৰ অসমৰ সিভিলিয়ান এৱাৰ্ড সমূহৰ বঁটা প্ৰাপকসকলৰ নাম এনাউন্স কৰা হৈছিলে অৰ্থাৎ অসমৰ যিবোৰ অসামৰিক বঁটা তেওঁলোক কোনে সেই বঁটা লাভ কৰিছিলে তেওঁলোকৰ নাম এনাউন্স কৰা হৈছিলে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ অসম বৈভৱ বঁটা এগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে যাৰ নাম হয় তেখেত আছিলে এগৰাকী ৰিটায়াৰ্ড মানে তেখেত লেফটেনেণ্ট জেনেৰেল হয় ৰিটায়াৰ্ড হয় অৱসৰপ্ৰাপ্ত আৰু তেখেতৰ নাম হয় ৰাণা প্ৰতাপ কলিতা ঠিক তেনেকুৱাকে অসম গৌৰৱ এইবাৰ ইণ্ডিভিজুৱেল ব্যক্তিৰ লগতে কিছুমান এনজিঅ তথা প্ৰতিষ্ঠানকো প্ৰদান কৰা হৈছিলে তো আমি অকমান ৰাণা প্ৰতাপ কলিতা তেখেতৰ বিষয়ে যদি চাও তেখেত ৰঙিয়াৰ পৰা বিলং কৰে যোগেন্দ্ৰ কলিতা আৰু ৰেণু কলিতাৰ পুত্ৰ হয় তাৰোপৰি তেখেতে গোৱালপাৰাৰ যিখন সৈনিক স্কুল আছে অসমৰ এতিয়ালৈকে বৰ্তমান এখনে একমাত্ৰ সৈনিক স্কুল গোৱালপাৰা সেইখন লগতে নেশ্যনেল ডিফেন্স একাডেমি ইণ্ডিয়ান মিলিটাৰী একাডেমি তাৰে তেখেত প্ৰাক্তন ষ্টুডেন্ট আছিলে প্ৰাক্তন ছাত্ৰ হয় তেখেতৰ কেৰিয়াৰৰ সম্পৰ্কে যদি চাও তেখেত কুমাও ৰেজিমেন্টত 1984ত কুমাও ৰেজিমেন্টত আছিলে তাৰোপৰি তেখেতে
জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে ইষ্টাৰ্ণ কমাণ্ডত তেখেতে চাৰ্ভ কৰিছিলে তাৰোপৰি কমাণ্ড 3 কৰ্পছত আছিলে তেখেত ডিমাপুৰত তাৰোপৰি 19 ইনফেন্ট্ৰি ডিভিজনত তেখেত আছিলে এইখিনি খুব এটা ইম্পৰ্টেণ্ট নহয় তথাপিও কেতিয়াবা সুধিব পাৰে স্পেচিয়েলি তেখেত কি অপাৰেশ্যনৰ লগত জড়িত হৈ আছিলে যেনেকে অপাৰেশ্যন পৱন যিটো শ্ৰীলংকাত হৈছিলে তাৰপাছত জম্মু এণ্ড কাশ্মীৰত অপাৰেশ্যন পৰাক্ৰম অপাৰেশ্যন ৰক্ষক তাৰোপৰি অসমত যিটো অপাৰেশ্যন বজ্ৰং লগতে অপাৰেশ্যন ৰাইনো এইবোৰ এনেকুৱা ধৰণৰ অপাৰেশ্যনৰ লগত তেখেত জড়িত হৈ আছিলে এতিয়া আমি অসম সৌৰভ বঁটাৰ কথা যদি চাওঁ অসম সৌৰভ বঁটা এগৰাকী তামিলনাডুৰ ব্যক্তিয়ে লাভ কৰিছে যোন টাটা কনচালটেঞ্চি চাৰ্ভিচৰ তেখেত চেয়াৰমেন হয় আৰু তেখেতৰ নামটো কি হৈছে ডক্টৰ এছ ৰামাদৰাই তাৰোপৰি আমাৰ অসমৰ যদি চাওঁ আছামিজ মিউজিকৰ লগত জড়িত দীপেন বৰুৱা তেখেতে ছিংগাৰ হয় তেখেতে লাভ কৰিছে সায়েন্স এণ্ড টেকনলজি এগৰাকী সাইন্টিষ্ট হয় ডক্টৰ পুৰবী শইকীয়া এনভাইৰনমেণ্টেল সায়েন্সৰ লগত জড়িত আন এগৰাকী সাইন্টিষ্ট ডক্টৰ বাপ্পী পল হেমন্ত দত্ত আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত আৰু উমা চেত্ৰী ক্ৰিকেটাৰ হয় স্পৰ্টছৰ লগত জড়িত কোনটো স্পৰ্টছৰ লগত জড়িত সুধিব পাৰে মনত ৰাখিব ক্ৰিকেটৰ লগত জড়িত ঠিক আছে সো এওঁলোকক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয় অসম গৌৰৱ বঁটাৰ কথা যদি কওঁ ফুলেশ্বৰী দত্ত তেখেতৰ ভালচাৰ কনজাৰভেশ্যন সগুণৰ সংৰক্ষণৰ লগত তেখেত জড়িত মীনাক্ষী দাস যোন এগৰাকী বাইকাৰ হয় পাৰ্থিৱ গগৈ তেখেতৰ স্পৰ্টছৰ প্ৰতি তেখেতৰ যি কন্ট্ৰিবিউশ্যন আছিলে তাৰে লগত জড়িত সেই কাৰণে দিয়া হৈছে এগৰাকী ফুটবলাৰ হয় তেখেত ধীৰেন্দ্ৰনাথ পাল তেখেত এগৰাকী ছ'চিয়েল ৱৰ্কাৰ হয় টেৰাকোটা যিটো আৰ্টিষ্ট্ৰি বা টেৰাকোটা শিল্পৰ লগত তেখেত জড়িত হৰিদাস দাস তেখেত সৰ্থেবাৰী কাঁহ শিল্পৰ লগত জড়িত বিনং তেৰণ তেখেতে কম্পিটিটিভ এক্সামৰ কাৰণে বিনামূলীয়া শিক্ষা প্ৰদান কৰিছিলে কোচিং দিয়াৰ কাৰণে তেখেতক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে একুৱাকালচাৰৰ লগত জড়িত নজৰুল হক বিশ্বজিৎ বৰা যোন এগ্ৰিকালচাৰ ফাৰ্মিঙৰ লগত জড়িত অকে দেন বৰলাংফা নাৰ্জাৰী বড়ো লিটাৰেচাৰ এণ্ড কালচাৰৰ কাৰণে প্ৰদান কৰা হৈছে ৰাম সাছনি তেখেতৰ যিটো টি কমিউনিটি ফোক ডান্সৰ লগত তেখেত জড়িত উপমান্যু বৰকটকী ষ্টাৰ্টআপ বিজনেছৰ লগত জড়িত ডেভিড প্ৰতিম গগৈ এগে তেখেতো ষ্টাৰ্টআপৰ লগত জড়িত এওঁলোকৰ উপৰিও প্ৰথমবাৰৰ বাবে আমাৰ অসমত কোনোবা এটা ইনষ্টিটিউশ্যন লগতে কমিউনিটি অসম গৌৰৱ বঁটাৰে বা এনেকুৱা আছাম চিভিলিয়ান এৱাৰ্ড প্ৰদান কৰা হৈছে তাৰ ভিতৰত আমি যদি চাওঁ নগাঁও ডিষ্ট্ৰিক্টৰ এটা ইকো টুৰিজিমৰ কাৰণে চোৰাণ এহেম যিটো আছে সেইটোৰ তেওঁলোকক প্ৰদান কৰা হৈছে ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ কাৰণে বাৰেকুৰি ভিলেজ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাৰেকুৰি গাঁওক প্ৰদান কৰা হৈছে আৰু এটা আছে এনজিঅ' হাতীবন্ধু এনজিঅ' নগাঁও ডিষ্ট্ৰিক্টৰ তেওঁলোককো অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে আন এটা বঁটা আমি চাব গৈ আছো মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড 2024ৰ কাৰণে 25ত বঁটাটো প্ৰদান কৰা হৈছে বাট 2024ত আছিলে 24ৰ কাৰণে মুনীৰ বৰকটকী বঁটা আৰু মনত ৰাখিব 30 সংখ্যক 30 নম্বৰ মুনীন বৰকটকী বঁটা প্ৰদান কৰা হৈছিলে পাপৰি বৰ্মন আৰু পাপৰি বৰ্মনৰ যিখন পৰুৱা পোহনীয়াৰ কাৰণে তেখেতক মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ডেৰে সন্মানিত কৰা হয় লগতে আমি চাই থৈ দিওঁ 2023 চনৰ কাৰণে অৰ্থাৎ 29 মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড কাক প্ৰদান কৰা হৈছিলে নয়নজ্যোতি শৰ্মা তেখেতৰ যিখন জালকটা জুই সেইখনৰ কাৰণে তেখেতে লাভ কৰিছিলে এতিয়া নয়নজ্যোতি শৰ্মা তেখেতেও অসম যিটো মানে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ হয় সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বা যুৱ পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছিলে তাৰ পাছৰ কোৱেশ্চন এটালৈ গৈছো who has been the first Indian to be honored with the Ramsar Award for Wetland Wise Use মহিলাসকলক প্ৰদান কৰা হয় ৱেটলেণ্ডৰ সংৰক্ষণৰ কাৰণে অৰ্থাৎ জলাশয়সমূহৰ লগত সংগতি ৰাখি পেলাই ৰামচাৰ এৱাৰ্ড এটা প্ৰদান কৰা হয় ঠিক আছে সো এতিয়া তলৰ কোনগৰাকী মহিলাক এই বঁটাটি প্ৰদান কৰা হৈছে এইবাৰৰ কাৰণে 2025ত অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ জয়শ্ৰী ভেংকটেশন ওকে তো অকমান আমি চাই লওঁ তেওঁৰ বিষয়ে জয়শ্ৰী ভেংকটেশন যোন কেয়াৰ আৰ্ট ট্ৰাষ্টৰ তেখেত কো-ফাউণ্ডাৰ হয় আৰু তেখেতে ৰিসেন্টলি মানে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিছে যাক ৰামচাৰ এৱাৰ্ড ফৰ ৱেটলেণ্ড ৱাইজ ইউজৰ কাৰণে তেখেতক এই বঁটাটি প্ৰদান কৰা হৈছে অৰ্থাৎ ৰামচাৰ এৱাৰ্ড প্ৰদান কৰা হৈছে এই যিটো বঁটা প্ৰদান কৰা বুলি মই কলো ৰামচাৰ এৱাৰ্ড কিহৰ কাৰণে ৱেটলেণ্ড ৱাইজ ইউজ ৱেটলেণ্ডৰ তেনেকে মানে সংৰক্ষণক লৈ পেলাই সেইটো যিবোৰ ৱেটলেণ্ডৰ সাষ্টেইনেবল ৱেটলেণ্ড মেনেজমেণ্ট অৰ্থাৎ আমাৰ যিবোৰ জলাশয় আছে জলাশয়সমূহৰ ব্যৱস্থাপনাক লৈ পেলাই বহনক্ষম জলাশয়
ব্যৱস্থাপনাক লৈ পেলাই সিম্পলি আপোনালোকে মনত ৰাখিব পাৰে জলাশয়সমূহৰ ৱেটলেণ্ডসমূহৰ সংৰক্ষণক লৈ পেলাই তেখেতৰ যিবোৰ ভূমিকা আছে তাৰে কাৰণে তেনেকুৱাকে প্ৰদান কৰা হয় আৰু ইম্পৰ্টেণ্ট হৈ পৰে কিহৰ কাৰণে টোটেল 12 গৰাকী মেম্বাৰক মহিলাক এইবাৰ বঁটা প্ৰদান কৰা হৈছিলে এই মহিলাসকলৰ ভিতৰত এগৰাকী ইণ্ডিয়ান মহিলা কোন হৈ পৰিছে আমি যেটো দেখিলো জয়শ্ৰী ভেংকাটেশন তেখেত এগৰাকী আমাৰ ভাৰতীয় মহিলা হৈ পৰিছে ৰাইট আৰু এই বঁটাটি এনাউন্স কৰা হয় কেতিয়া এনাউন্স কৰিছিলে ইন্টাৰনেশ্যনেল ওমেন্স ডে দ্যাট মিন্স 8 মাৰ্চত এনাউন্স কৰা হৈছিলে ইন্টাৰনেশ্যনেল ওমেন্স ডে য'ত মহিলাসকলৰ এনভাইৰনমেন্টেল কনজাৰভেশ্যনৰ প্ৰতি যিটো ৰোল হেতু সেই মহিলাসকলৰ ভূমিকাক বুজাই পেলাই তাৰে লগত সংগতি ৰাখি পেলাইও বঁটাটি প্ৰদান কৰা হয় অকমান আমি ৰামছাৰ এৱাৰ্ডৰ বেকগ্ৰাউণ্ডটো যদি চাই লওঁ যেনেকুৱাকে তো কলুৱে যে সাস্টেইনেবল মেনেজমেন্ট অফ ৱেটলেণ্ড জলাশয়ৰ লগত জড়িত ৰাইট আকৌ এইটো কনজাৰভেশ্যন অন ৱেটলেণ্ডছ এই তাৰ আন্ডাৰত থাকি পেলাই এইটো এষ্টাব্লিছ কৰা হৈছিলে বঁটাটো হি কৰা হৈছিলে আৰু এই এৱাৰ্ডটো যিবোৰ ৱেটলেণ্ড ৰিসোৰ্সেস আছে যিবোৰ আমাৰ জলাশয়ৰ সম্পদ সেইবোৰ আছে সেইবোৰৰ যাতে ভাল ইউজ হয় তেনেকুৱাকে সেইবোৰ প্ৰমোট কৰিবৰ কাৰণে বঁটাটি প্ৰদান কৰা হয় ৰাইট কো এই এৱাৰ্ডৰ এটা ক্যাটেগৰি ওয়াইজ ইউজ অফ ৱেটলেণ্ড হেতু ক্যাটেগৰি আছে ইনোভেশন ক্যাটেগৰি আছে ইনফ্লুয়েন্সিং পলিসি ওয়াইজ ইউজ অফ ৱেটলেণ্ড ক্যাটেগৰিটোত আমি যেটো কোৱেশ্চন পঢ়িলো তেখেতে লাভ কৰিছে ভাৰতীয় মহিলা জয়শ্ৰী ভেংকাটেশন ওকে তো তেখেতে লাভ কৰিছে এখেত হয় নেক্সট নিউজটোৰ ফালে গৈছো অস্কাৰ এৱাৰ্ড 2025 ৰ কাৰণে অস্কাৰ বঁটা প্ৰদান কৰা হৈছে আৰু এটো 97 অস্কাৰ এৱাৰ্ড হয় ঠিক আছে 97 সংখ্যক অস্কাৰ মানে আমি যেটো একাডেমি এৱাৰ্ড বুলি কও 97 নম্বৰ হয় হোষ্ট কৰা হৈছিলে লছ এঞ্জেলছত আৰু কোনে হোষ্ট কৰিছিলে কোনান অ'ব্ৰেইনৰ দ্বাৰা হোষ্ট কৰা হৈছিলে ইম্পৰ্টেন্ট কি হৈ পৰে এতিয়া চাওক আমি যদি ইয়াতে যদি চাও হাইয়েষ্ট এৱাৰ্ড কোনে লাভ কৰিছে টোটেল ইয়াতে যিখন অনোৰা ফিল্ম আছিলে সেই অনোৰা ফিল্মখনে ইয়াতে টোটেল 5টা অস্কাৰ লাভ কৰিছে আৰু সেই 5টা অস্কাৰ আৰু অনোৰা ফিল্মখন কাৰ হয় চিএন বেকাৰ তেখেতৰ দ্বাৰা পৰিচালিত অনোৰা ফিল্মখন এই ফিল্মখনে বেষ্ট ফিল্ম বেষ্ট ডিৰেক্টৰ বেষ্ট এক্ট্ৰেছ বেষ্ট অৰিজিনেল স্ক্ৰিন প্লে আৰু বেষ্ট ফিল্ম এডিটিং এই 5টা ক্যাটেগৰিত এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ওকে অকমান আমি অস্কাৰৰ বিষয়েটো চাই আছো তাৰ মাজতে আমি ইয়াতে আমাৰ ভাৰতবৰ্ষৰ অস্কাৰৰ যাত্ৰাৰ ক্ষেত্ৰত কি মানে ভূমিকা আছে কি মানে তাৎপৰ্য আছে আমি সেইখিনি অকমান ইয়াতে চকু ফুৰাই লওঁ প্ৰথম যদি চাও আমাৰ প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি বুলি যদি সুধে যোনে অস্কাৰ লাভ কৰিছিলে ভানু আথৈয়া কিহৰ কাৰণে লাভ কৰিছিলে গান্ধী মুভিখনৰ বেষ্ট কস্টিউম ডিজাইনৰ কাৰণে তেখেতে 1983 অস্কাৰ বঁটা লাভ কৰিছিলে তাৰ পাছত আমি আন অস্কাৰ বঁটা প্ৰাপক সকলৰ বিষয়ে যদি চাও বেষ্ট সাউন্ড মিক্সিংৰ কাৰণে ৰেসুল পকুটি ৰাইট স্লামডগ মিলিয়নাৰ এখন মুভি আহিছিলে য'ত এআৰ ৰহমানে সেই মুভিখনত গান গোৱাৰ কাৰণে তেখেতৰ মিউজিকৰ কাৰণে তেখেতে অস্কাৰ লাভ কৰিছিলে 2009ত সেম ইয়াৰতে কো দুটা কৰে এআৰ ৰহমানে জেহো সংটোৰ কাৰণে বেষ্ট অৰিজিনেল সং ক্যাটেগৰিত লাভ কৰিছিলে এগেইন বেষ্ট অৰিজিনেল স্কোৰ ক্যাটেগৰিটো এআৰ ৰহমানে সেম স্লামডগ মিলিয়নাৰ কাৰণে এৱাৰ্ড লাভ কৰে দেন 2019ত বেষ্ট ডকুমেন্টাৰী এখন শৰ্ট সাবজেক্ট গুণিত মংগাৰ পিৰিয়ড এণ্ড অফ সেন্টেন্সৰ কাৰণে তেখেতে লাভ কৰে দেন 2023 আমি দেখিছিলো দুটা অস্কাৰ এৱাৰ্ড লাভ কৰে এটা হয় আৰ মুভিখনৰ নাটু নাটু সংটোৱে আৰু এটা কি আছিলে এখন শৰ্ট মানে হে আছিলে ফিল্ম আছিলে সেইখন কি হয় দা এলিফেন্ট হুইস্পাৰাৰ তো বেষ্ট ডকুমেন্টাৰী সেইখন এলিফেন্ট হুইস্পাৰাৰ সেইখনে কি হয় অস্কাৰ লাভ কৰিছিলে এইখিনি হল আমাৰ ইণ্ডিয়াৰ এতিয়ালৈকে আমি 2025ৰ অস্কাৰৰ বিষয়ে যদি চাও বেষ্ট আমি পিকচাৰৰ ক্ষেত্ৰত দেখিলো অনোৰা বেষ্ট ডিৰেক্টৰ এই গুটেই কেইটা অনোৰা বেষ্ট ডিৰেক্টৰ অনোৰাৰ কাৰণে লাভ কৰিছে চিএন বেকাৰ বেষ্ট এক্ট্ৰেছ মিকি মেডিচন বেষ্ট অৰিজিনেল স্ক্ৰিন প্লে এগেইন অনোৰা বেষ্ট ফিল্ম এডিটিং চিএন বেকাৰ কিহৰ কাৰণে অনোৰা দেন বেষ্ট এক্টৰ এড্ৰিয়ান ব্ৰডি ব্ৰুটেলিষ্টৰ কাৰণে বেষ্ট এনিমেটেড ফিচাৰ্स ফ্লো বেষ্ট সাপোৰ্টিং এক্ট্ৰেছ জো সালদানা বেষ্ট সাপোৰ্টিং এক্টৰ কিয়াৰেন চালকিন দেন ইন্টাৰনেশ্যনেল ফিচাৰ্स ফিল্ম আই এম ষ্টিল হিয়াৰ ব্ৰাজিলৰ তো এইবোৰ কিছুমান ইম্পৰ্টেন্ট ক্যাটেগৰিত কোনে কোনে এৱাৰ্ড লাভ কৰিছে সেইখিনি ইয়াতে মই দিছো গোটেইখিনি নালাগে তাৰোপৰি আমি চাইলো বেষ্ট ডকুমেন্টাৰী ফিচাৰত কোনে লাভ কৰিছে নো আদাৰ লেণ্ড এণ্ড বেষ্ট অৰিজিনেল সং এলমাল ওকে সো এইখিনি চাই থৈ দিব আপোনালোকে দেন আমি আগবাঢ়িছো এটা এগেইন এৱাৰ্ড যেটো ইয়াতে আমাক কৈছে আইসিসি youngest chairman জয় সাহ honored with icon of excellence award at
FILA 2025 তাৰ মানে ইয়াতে কি কৈছে FILA that means Forbes India Leadership Award ঠিক আছে সো আমি যদি চাও আমাক যদি সোধে Forbes India Leadership Award যিটো 2025 ৰ আৰু আমি যদি চাও কিমান এডিশন হয় 14 এডিশন 14 নম্বৰ সংস্কৰণ হয় তো হে 14 এডিশনত কোনে এৱাৰ্ড লাভ কৰিছে জেসা জুন ICC ৰ কি হয় ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিলৰ তেখেত বৰ্তমান চেয়াৰম্যান হয় আৰু তেখেত youngest চেয়াৰম্যান হয় ICC ৰ তেখেতক এই বঁটাটি 2025 ৰ কাৰণে এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে দেন আহিলো আমি চেম্পিয়নছ ট্ৰফিৰ ফালে সকলোৱে চাইছে চেম্পিয়নছ ট্ৰফি চাইছে চাগে তো চেম্পিয়নছ ট্ৰফি 2025 ত আমাৰ ভাৰতবৰ্ষই নিউজিলেণ্ডক 4টা উইকেটত হৰুৱাই পেলাই বিট কৰি পেলাই 2025 ৰ ডুবাইত যিটো ICC চেম্পিয়নছ ট্ৰফি যিটো হৈছিলে সেই চেম্পিয়নছ ট্ৰফিৰ খিতাপটো লাভ কৰিবলৈ সক্ষম হয় আৰু কিমান নম্বৰ এডিশন হয় এইবাৰ 9th এডিশন ইয়াৰ আগতে ইন্ডিয়াই কেতিয়া লাভ কৰিছে নে যদি কৰিছে কেতিয়া লাভ কৰিছে কমেন্ট সেকশনত জনাব আমি অকমান পিছত চাম বাৰু আমি যদি এতিয়া যদি ইয়াৰ আগতে যদি চাও ইন্ডিয়াই কেতিয়া লাভ কৰিছে 2002 ত যেতিয়া সৌৰভ গাঙ্গুলী ক্যাপ্টেইন আছিল আৰু লগতে 2013 ত যেতিয়া MS ধোনি আছিল তেতিয়া আৰু এইবাৰ 2025 ত ৰোহিত শৰ্মাৰ ক্যাপ্টেইনশিপ লাভ কৰে এটো আমাৰ ইন্ডিয়াৰ সেকেন্ড কনজিকিউটিভ ICC টাইটেল তাৰ মানে চেম্পিয়নছ ট্ৰফিৰ আগতে ৰোহিত শৰ্মাৰ ক্যাপ্টেইনশিপত তেখেতৰ নেতৃত্বত ইন্ডিয়াই আৰু এটা তেনেকুৱাকে ICC ট্ৰফি এটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই টাইটেলটো কিহত লাভ কৰিছে কাৰ এগেইনষ্টত লাভ কৰিছে ফাৰ্স্টটো মই আপোনালোকক এটো কোৱেশ্চনটো মই আপোনালোকক ইয়াতে দিলো হেতু আপোনালোক কি হয় হেতু মোক জনাব আপোনালোকে আগতে আমি পঢ়িছো তাৰোপৰি ইয়াতে ৰোহিত শৰ্মাৰ ক্যাপ্টেইনশিপ আমি গম পালো তাৰোপৰি কোট হৈছিলে এবাৰ কোট হৈছিলে এটোটো ইয়াতে কৈয়ে দিলো হয়নে দুবাই তাৰোপৰি মই যিটো কলো আপোনালোকক হোমৱৰ্ক দিছিলো ইয়াতে আছে বাৰু তো হেতু নালাগে বাৰু তো ইয়াৰ আগতেও কি হয় 2024 ত T20 ওয়াৰ্ল্ড কাপত যিটো বাৰবাডোছত হৈছিলে য'ত ইন্ডিয়াই ডিফিট কৰিছিলে কাক সাউথ আফ্ৰিকাক ডিফিট কৰিছিলে হেতু আছিল ৰোহিত শৰ্মাৰ ক্যাপ্টেইনশিপ ফাৰ্স্ট ICC টাইটেল ওকে তো দুটা একেলগে হল ম্যান অফ দা মেচ আছিল ৰোহিত শৰ্মা এন্ড প্লেয়াৰ অফ দা টুৰ্নামেন্ট নিউজিলেণ্ডৰ কোন আছিল ৰচিত ৰবীন্দ্ৰ আছিল ওকে দেন এতিয়া আমি ইয়াতে চাব গৈ আছো মই এটা যে কোৱেশ্চন সুধিছিলো আপোনালোকক 1998 ত ফাৰ্স্ট আছিল উইনাৰ আছিল সাউথ আফ্ৰিকা হোষ্ট কৰিছিলে কোনে বাংলাদেশ 2025 ত পাকিস্তানত হোষ্ট কৰা হৈছিল বাট ফাইনেল খন কোড হৈছিল ইন্ডিয়াই তো যোৱা নাই তাতে দুবাইত হল আৰু ইয়াতে উইনাৰ কোন হয় ইন্ডিয়া ইয়াৰ আগতে ইন্ডিয়াই 2013 ত ইন্ডিয়াই জিকিছিলে ইয়াতে যদি চাও ইংল্যান্ড আৰু ওয়েলছে তাতে হোষ্ট কৰিছিলে ইন্ডিয়াত কেতিয়া হোষ্ট কৰা হৈছিলে 2006 ত আৰু ইয়াতে উইনাৰ আছিল কোন অস্ট্ৰেলিয়া আৰু ওয়েস্ট ইন্ডিজৰ মাজত হৈছিল ওকে the next question which team won their third Ranji trophy title by defeating কেৰালাক ডিফিট কৰি পেলাই কোনে তেওঁলোকৰ third Ranji trophy টো লবলৈ সক্ষম হৈছে তৃতীয়বাৰৰ বাবে গুটেকেটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ ইজ বিদৰ্ভ ওকে এতিয়া আমি অকমান ৰঞ্জি ট্ৰফিৰ বিষয়ে যদি চাই লও ৰঞ্জি ট্ৰফি ফাউণ্ড কৰিছিলে বোৰ্ড অফ কন্ট্ৰোল ফৰ ক্ৰিকেট ওকে আমাৰ ইণ্ডিয়াৰ যি বোৰ্ড অফ কন্ট্ৰোল আছে ক্ৰিকেটৰ BCCI বুলি আমি যেটো সিম্পলি কও এটোৰ দ্বাৰা মানে ৰঞ্জি ট্ৰফিটো ফাউণ্ড কৰা হৈছিলে আকৌ এটো আমাৰ এটো কাৰ নামেৰে ৰখা হৈছিলে ইণ্ডিয়াছ ফাৰ্ষ্ট টেষ্ট ক্ৰিকেটাৰ আছিলে ইয়াতে ৰঞ্জিত সিং দাস তেখেতৰ নামেৰে জুনে ইন্ডিয়াৰ হৈ কিন্তু কেতিয়াও খেলা নাই তেখেতে ইংল্যান্ড আৰু সাসেক্সৰ হৈ পেলাই তেখেতে খেলিছিলে তেখেতৰ নামেৰে ৰঞ্জি ট্ৰফিটোৰ নাম ৰখা হৈছিলে যাক ফাদাৰ অফ ইণ্ডিয়ান ক্ৰিকেট টিম বুলিও কোৱা হয় বাট মই যেনেকে কলো আজিলৈকে কিন্তু কেতিয়াও তেখেতে ইণ্ডিয়াৰ হৈ পেলাই প্ৰকৃততে কেতিয়াও ভাৰতৰ হৈ তেখেতে খেলা নাছিলে তো ৰঞ্জি ট্ৰফি যিটো আমাৰ এটা ডমেষ্টিক হয় ডমেষ্টিক মানে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট হয় আৰু এটো যেনেকে ৰিজনেল টিমছৰ মাজত তেনেকে খেলা হয় এটা টিম আন এটাৰ এগেইনষ্টত খেলে প্ৰথম সিৰিজটো 1934 ত হৈছিলে ৰাইট এটো 1934 ত তেনেকে প্ৰথম সিৰিজটো হৈছিলে আৰু মহাৰাজা ভূপেন্দ্ৰ সিং যোন টিয়ালাৰ মহাৰাজা ভূপেন্দ্ৰ সিং আছিলে তেখেতে এই ট্ৰফিটো ডোনেট কৰিছিলে বা তেখেতে এই ট্ৰফিটো দান কৰিছিলে এনেকুৱাকে আকৌ আমাৰ ইণ্ডিয়াৰ যিবোৰ ডমেষ্টিক ক্ৰিকেট টুৰ্নামেন্ট আছে ৰঞ্জি ট্ৰফিৰ নিচিনা তেনেকুৱা ডমেষ্টিক ক্ৰিকেট টুৰ্নামেন্ট আকৌ আমি যদি চাও যেনেকে দিলীপ ট্ৰফি আছে ইৰানী কাপ বিজয় হাজাৰে কাপ দেউধাৰ ট্ৰফি আৰু শেখ মুস্তাক আলী ট্ৰফি সো এইবোৰ মনত ৰাখিব কেতিয়াবা আমাক সুধিব পাৰে দেউধাৰ ট্ৰফি ইজ এছ'চিয়েটেড উইথ কেইটামান অপচন দি দিলে য'ত ক্ৰিকেটো আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক এক্সামত সোধা আমি দেখা পাও
Then next question ale goisu, which country hosted 6th Asian Women's Kabaddi Championship? 6th Asian Women Kabaddi Championship কোনখন কান্ট্ৰিয়ে হোস্ট কৰিছে? ওকে, কোনখন কান্ট্ৰিয়ে হোস্ট কৰিছিল বুলি আমাক ইয়াতে সুধিছে, ইৰাণ, ইণ্ডিয়া, পাকিস্তান, শ্ৰীলংকা। আমি ইয়াতে যদি চাও জয় কোনে হৈছিলে, ইয়াতে কোনে মানে জয়লাভ কৰিছিলে সেইটো মনত ৰাখিব লাগিব, কেতিয়াবা আমাক সুধিব পাৰে কোনে জয়লাভ কৰিছিলে। তো আমি ইয়াতে দেখিছো ইণ্ডিয়াৰ যিটো ওমেন্স কাবাডী টিম আছে সেইটোৱে পঞ্চমবাৰৰ বাবে এছিয়ান ওমেন্স কাবাডী চেম্পিয়নশ্বিপ তেওঁলোকে সেই এৱাৰ্ডটো লাভ কৰিছিলে। ওকে, সো ইয়াতে আকৌ ইণ্ডিয়ান ওমেন্স টিমটোৱে ডিফিট কৰিছিলে কাক? ইৰাণক ডিফিট কৰিছিলে আৰু ডিফিট কৰি তেওঁলোকে তেওঁলোকৰ পঞ্চম এছিয়ান মহিলা কাবাডী চেম্পিয়নশ্বিপ এইটো লাভ কৰিবলৈ সক্ষম হয়। এতিয়া হৈছিলে ক'ত? তেহৰান। ওকে, তেহৰানত হোষ্ট কৰা হৈছিলে, তেহৰানত আয়োজন কৰা হৈছিলে। ইয়াতে তেহৰান নাই, সো কি হৈ যাব? তেহৰান হলে এফালে আনসাৰ আমাৰ কি হৈ যাব? অপশন এ ইৰাণ। ওকে, সো এইখিনি মনত ৰাখিব ক'ত আয়োজন কৰা হৈছিলে, কোনে জয়লাভ কৰিছে। Then who has become the first Indian woman to cross 16 meter in indoor shot put? তো ইন্দোৰৰ শৰ্ট পুটত 16 মিটাৰ পাৰ হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন হয়? ৰেকৰ্ড এটা কৰিছে 16 মিটাৰ, মানে তেখেতে শৰ্ট পুট 16 মিটাৰ ক্ৰছ কৰি পেলাই। আনসাৰ হৈ যাব কৃষ্ণা জয়শংকৰ। ওকে, কৃষ্ণা জয়শংকৰ। এতিয়া আমি তেখেতৰ কথা যদি চাও 2015 ৰেকৰ্ডটো কৰিছে। তো ৱেষ্ট ইনডোৰ ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপ ক'ত, সেইটোও মনত ৰাখি থৈ দিব। ৱেষ্ট ইনডোৰ ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপত কৃষ্ণা জয়শংকৰে তেখেতে এটা ৰেকৰ্ড, যেনেকে কলো ৰেকৰ্ড এটা ক্ৰিয়েট কৰিছে 16.03 মিটাৰৰ। তেখেতৰ যিটো প্ৰিভিয়াছ ৰেকৰ্ড আছিলে সেইটো কিমান হয়? 15.03 মিটাৰৰ তেখেতৰ নিজৰ ৰেকৰ্ড হয়। আৰু এই ৰেকৰ্ডটো তেখেতে ব্ৰেক কৰিছে 2023। ইয়াতে এটা ৰেকৰ্ড বনাইছিলে, সেই ৰেকৰ্ডটো বনাইছিলে পূৰ্ণাৰাও ৰাণে। ওকে, পূৰ্ণাৰাও ৰাণে ৰেকৰ্ড এটা বনাইছিলে 15.54 মিটাৰৰ। তো 15.54 মিটাৰৰ ৰেকৰ্ডটো ব্ৰেক কৰিছে কোনে? কৃষ্ণা জয়শংকৰ, তেখেতৰ দ্বাৰা এই ৰেকৰ্ডটো ব্ৰেক কৰা হৈছে। ওকে, সো এতিয়া আকৌ কি হয়, ইয়াতে যদি আমি যদি চাও ফাৰ্ষ্ট গোল্ড বা সিলভাৰ কোনে লাভ কৰিছে? গোল্ড লাভ কৰিছে ইউএছএৰ পৰা মিয়া লেছনাৰ, আৰু সিলভাৰ লাভ কৰিছে এগেইন ইউএছএৰ পৰা গেবি মোৰান্স, ৰাইট। আকৌ ওভাৰঅল আমি ইণ্ডিয়ান ওমেন শৰ্ট পুট ৰেকৰ্ড যদি চাও 18.41 মিটাৰৰ আছে, সেইটো হয় আভা। ওকে, তেখেতৰ দ্বাৰা ওভাৰঅল গোটেই ইণ্ডিয়াৰ ওমেনৰ শৰ্ট পুটৰ ৰেকৰ্ডটো চালে এইটো হয়। ঠিক আছে, আৰু ফাইনেলত গৈ পেলাই তেখেতে প্ৰথমটো 4th নম্বৰ ৰেংকত আছিলে কৃষ্ণা জয়শংকৰ, পিছত গৈ পেলাই ফাইনেল থ্ৰ যিটো হয় তাৰ ফলত তেখেতে ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হয়। গোল্ড আৰু সিলভাৰ আমি পাইছো ইউএছএৰ পৰা, আৰু ইণ্ডিয়াৰ পৰা ব্ৰঞ্জ লাভ কৰিছে কৃষ্ণা জয়শংকৰ। The next question, who won the 2025 Bengaluru Open ATP Tennis Singles title? 2025 Bengaluru Open ATP Tennis Single title কোনে লাভ কৰিছে? বেংগলুৰুৰ পৰা আপোনালোকে মনত ৰাখি থৈ দিয়ক ব্ৰেণ্ডন হল। অপশন বি হৈ যাব কাৰেক্ট আনসাৰ, বি ফৰ বেংগলুৰু, বি ফৰ ব্ৰেণ্ডন হল। প্ৰত্যেক বছৰে বছৰেটো বাৰু চেঞ্জে হৈ থাকিব। তো ইয়াতে ব্ৰেণ্ডন হল কৰ হয়? ইউএছএৰ হয়। তেখেতৰ সেকেন্ড এটিপি যিটো মানে সিংগল টাইটেল যিটো হয় সেইটো জাপানৰ শিনটাৰো বিট কৰি পেলাই তেখেতে বেংগলুৰু ওপেন 2025 টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে। এখেত হয় ব্ৰেণ্ডন হল। তাৰোপৰি আমি লগতে যুটীয়াভাৱে যিটো হয়, যোনে মানে টিম হৈ পেলাই খেলিছিলে, তেওঁলোকৰো আমি একেলগে চাই থৈ দিওঁ ডাবলছৰ। ইণ্ডিয়ান টেনিছ প্লেয়াৰ হয় অনিৰুদ্ধ চন্দ্ৰশেখৰ, আৰু লগতে চাইনিজ আছিলে টাইপেৰ হয় ৰেহো। ওকে, ৰেহো। তেওঁলোকে বিট কৰিছিলে ব্লেক বেলিডন বেইলডন আৰু এইফালে মেথিউ ক্ৰিষ্টফাৰ ৰোমিওছ, তেওঁলোকক বিট কৰি পেলাই এওঁলোক দুগৰাকীয়ে, যোন এগৰাকী ইণ্ডিয়ান টেনিছ প্লেয়াৰো আছে, এওঁলোক দুগৰাকীয়ে কি হয় ডাবলছ টাইটেলটো লাভ কৰিবলৈ সক্ষম হৈছে। সিংগল টাইটেল আমি দেখিলো ব্ৰেণ্ডন, ইয়াতে কি হয় আমি দেখিলো যে ব্ৰেণ্ডন হল। ঠিক আছে, আৰু এইফালে ডাবল টাইটেলটো আমি দেখিলো কোন হয়? দুটা বস্তু আপোনালোকে মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন, হু হেজ এজিউমড চাৰ্জ এজ দ্য চেয়াৰমেন অফ দ্য চিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া, সেবি? এইটো অলৰেডি পঢ়িছো, তথাপিও যিহেতু তেখেতে নিজৰ মানে সেইটো কাৰ্যভাৰ গ্ৰহণ কৰিছে, সেয়েহে এবাৰ চাই লওঁ। সেবিৰ ইয়াতে আমাক সুধিছে চেয়াৰমেন হিচাপে কাক মানে দায়িত্ব দিয়া হৈছে, কোনে দায়িত্ব গ্ৰহণ কৰিছে? মাধৱীপুৰীৰ পৰা তুহিন কান্তা পাণ্ডে। ওকে, এখেত হৈছে তুহিন কান্তা পাণ্ডে, তেখেতে ইয়াৰে অধ্যক্ষতা লাভ কৰিছে। Then who has officially assumed the role of Controller General of Defense Accounts in 2025?
প্ৰতিৰক্ষা একাউণ্টৰ মহানিয়ন্ত্ৰক ওকে ডিফেন্স একাউণ্টৰ তেখেত মানে কন্ট্ৰলাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ ডক্টৰ ময়ংক শৰ্মা তেখেত হয় কাৰেক্ট আনসাৰ ঠিক আছে Then next, which award was conferred upon Prime Minister Narendra Modi by Mauritius? Mauritius পৰা দুটা মানে কি হয় মাৰ্চত দুখন দেশৰ পৰা নৰেন্দ্ৰ মোদী তেওঁলোকৰ এৱাৰ্ড প্ৰদান কৰা হৈছে চিভিলিয়ান এৱাৰ্ড মৰিচাছৰ পৰা এটা এৱাৰ্ড প্ৰদান কৰা হৈছে আৰু সেই এৱাৰ্ডটোৰ কি হয় চিভিলিয়ান এৱাৰ্ড হয় গোটেইকেইটা অপশ্যন আপোনালোকে যদি চাই তাৰ ভিতৰত অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ গ্ৰেণ্ড কমাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ এণ্ড কি অফ দ্য ইণ্ডিয়ান অ'চেন অ'কে So, এইটো যিটো এৱাৰ্ড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে সেইটো মৰিচাছৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় সৰ্বোচ্চ অসামৰিক বঁটা হয় আৰু এই এৱাৰ্ডটো লাভ কৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি হৈ পৰিছে যিনে মৰিচাছৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো তেওঁ লাভ কৰিছে আৰু এই এৱাৰ্ডটো প্ৰদান কৰিছে মৰিচাছৰ প্ৰাইম মিনিষ্টাৰ নবীন চন্দ্ৰ ৰামা গোলামৰ দ্বাৰা নবীন চন্দ্ৰ ৰামা গোলামৰ দ্বাৰা এই এৱাৰ্ডটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে তাৰোপৰি এইটো যেনেকে কলো যে ধৰি লওক ভাৰত আৰু মৰিচাছৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈও তেনেকে সেইটো আৰু লগতে এতিয়ালৈকে মৰিচাছৰ বাহিৰৰ ব্যক্তি আমি তেওঁলোকৰ কাৰণে যোন ফৰেইনাৰ হয় তেনেকুৱাকে টোটেল 5 গৰাকী ফৰেইনাৰে এই বঁটাটো লাভ কৰিছে ইনক্লুডিং নৰেন্দ্ৰ মোদী আৰু এওঁলোকৰ ভিতৰত এগৰাকী ব্যক্তি কোন হয় নেলসন মেণ্ডেলা তেখেতো ইয়াতে ইনক্লুডেড হৈ আছে ঠিক আছে The next question again, আকৌ আমি এটা যদি চাও which Indian leader recently received the honorary order of freedom of Barbados এই এৱাৰ্ডটো কাক প্ৰদান কৰা হৈছে বাৰ্বাডোছৰ honorary award of freedom of Barbados এই বঁটাটো এই সন্মানটি কাক প্ৰদান কৰা হৈছে ৰিসেন্টলি এগেইন কি হয় নৰেন্দ্ৰ মোদী তেখেতেতো এই বঁটাটি ৰিসিভ কৰা নাই তেখেতৰ বিহাফত আমাৰ অসমৰে হয় পবিত্ৰ মাৰ্ঘেৰিটা তেখেতে কি হয় এই বঁটাটি ৰিসিভ কৰিছে আমি ইয়াতে যদি চাও গভৰ্নমেন্ট অফ বাৰ্বাডোছৰ গভৰ্নমেন্টৰ দ্বাৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক 2025 6 মাৰ্চত অৰ্ডাৰ অফ ফ্ৰীডম অফ বাৰ্বাডোছ এৱাৰ্ডটো প্ৰদান কৰা হয় বাট যিহেতু আমাৰ যোন ইউনিয়ন এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ হয় এণ্ড টেক্সটাইল মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেখেতে যিহেতু তাতে ভিজিটত আছিলে সেয়েহে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ বিহাফত পবিত্ৰ মাৰ্ঘেৰিটা তেখেতে এই বঁটাটি প্ৰদান কৰে বা এই এৱাৰ্ডটি তেখেতক প্ৰদান কৰা হয় ওকে দেন নেক্সট Where was the Sufi music festival Jahan-e-Khusro 2025 held? এটা Sufi music festival celebrate কৰা হয় বা organize কৰা হয় হেতুৰ নামটো হৈছে Jahan-e-Khusro okay so এই Jahan-e-Khusro 2025 ৰ কাৰণে এই ফেষ্টিভেলটো ক'ত আয়োজন কৰা হৈছিলে নিউ দিল্লীৰ সুন্দৰ নাৰ্সাৰীত এই এৱাৰ্ডটো মানে এই মিউজিক ফেষ্টিভেলটো অৰ্গেনাইজ কৰা হৈছিলে ইম্পৰ্টেন্ট হৈ পৰে এইটো কাৰণে কাৰণ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতৰ দ্বাৰা এই ফেষ্টিভেলটো এইটো যিটো মিউজিক ফেষ্টিভেল হয় সেইটো ইনৰ্গেট কৰা হৈছিলে আৰু যিটো 2025 ফেব্ৰুৱাৰী 28ত নিউ দিল্লীৰ সুন্দৰ নাৰ্সাৰীত এইটো ইনৰ্গেট কৰা হৈছিলে অকমান আমি জাহান-ই-খুচৰো তেখেতৰ বিষয়ে চাই লওঁ এটা আমি কি পালো সুফি মিউজিক ফেষ্টিভেল তো জাহান-ই-খুচৰো তেখেত এগৰাকী সুফি মিউজিক মানে সুফি মিউজিকৰ লগত তেখেত জড়িত হৈ আছিলে লগতে পয়েট্ৰি কবিতা ডান্সৰ লগত তেখেত জড়িত হয় আৰু এই যিটো মিউজিক ফেষ্টিভেল হয় ন এই মিউজিক ফেষ্টিভেলটো অৰ্গেনাইজ কৰে কাৰ দ্বাৰা অৰ্গেনাইজ কৰা হয় ৰুমি ফাউণ্ডেশ্যনৰ দ্বাৰা এই মিউজিক ফেষ্টিভেলটো অৰ্গেনাইজ কৰা হয় প্ৰতি বছৰে প্ৰথম এই ফেষ্টিভেলটো ফাউণ্ড কৰিছিলে 2011 চনত এগৰাকী ফিল্ম মেকাৰ লগতে আৰ্টিষ্ট আছিলে মুজাফৰ আলী তেখেতৰ দ্বাৰা প্ৰথম এইটো আয়োজন কৰা হৈছিলে এই মহোৎসৱৰ আৰু এইবাৰ আকৌ ইম্পৰ্টেন্ট হৈ পৰে 25th anniversary that means silver jubilee okay ৰূপালী জয়ন্তী silver jubilee তেওঁলোকে celebrate কৰি আছে লগতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা ইনৰ্গেট কৰা হৈছে সো ইম্পৰ্টেন্ট হৈ পৰে আমিৰ খুসৰোৰ হেড celebrate কৰা হয় গতিকে আমিৰ খুসৰোৰ বিষয়ে অকমান চাই লও আমিৰ খুসৰো যোন এগৰাকী 13th centuryৰ সুফি পয়েট আছিলে ৰাইট মিউজিচিয়ান স্কলাৰ আছিলে তাৰোপৰি তেখেতৰ ইণ্ডিয়ান লিটাৰেচাৰ হওক মিউজিক কালচাৰ এইবোৰৰ ক্ষেত্ৰত তেখেতৰ বহুত বেছি অৱদান আছিলে লগতে তেখেতে পাৰ্চিয়ান টাৰ্কিক ইণ্ডিয়ান ট্ৰেডিশ্যনৰ ওপৰতো বহুতখিনি এইবোৰৰ পৰম্পৰাৰ সংমিশ্ৰণৰ প্ৰতীক হিচাপে তেখেতক কনসিডাৰ কৰা হয় সো আমি যদি অকমান এই মিউজিক ফেষ্টিভেলটোৰ বিষয়ে যদি চাই লও যিটো জাহান-ই-খুচৰো মিউজিক ফেষ্টিভেল হয় তো জাহান-ই-খুচৰো এটা ইন্টাৰনেশ্যনেল ফেষ্টিভেল হয় যিটো সুফি মিউজিক ডান্স
লগতে পয়ট্ৰিৰ ওপৰত ডেডিকেটেড ফেষ্টিভেল তেনেকুৱাকে হয় এইটো প্ৰথমতে অৰ্গেনাইজ কৰা হৈছিলে বা এতিয়া অৰ্গেনাইজ কৰা হৈছিলে ৰুমি ফাউণ্ডেশ্যনৰ দ্বাৰা অৰ্গেনাইজ কৰা হয় প্ৰথম 2001 চনত 2001ত এই ফেষ্টিভেলটো এগৰাকী ফিল্ম মেকাৰ লগতে তেখেত এগৰাকী আৰ্টিষ্ট আছিলে মুজাফৰ আলী তেখেতে প্ৰথমতে এইটো আয়োজন কৰিছিলে এই ফেষ্টিভেলটো আৰু এইবাৰ ইম্পৰ্টেণ্ট হয় 25th এনিভাৰ্চাৰী হয় 25 সংখ্যক অৰ্থাৎ এইবাৰ সিলভাৰ জুবিলি হয় ওকে ৰূপালী জয়ন্তী তো এইবাৰ সিলভাৰ জুবিলি মানে সেলিব্ৰেট কৰা সিলভাৰ জুবিলি এইবাৰ হে কৰা হৈছে আৰু ইম্পৰ্টেণ্ট হয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতৰ দ্বাৰা এইবাৰ ইনৰ্গেট কৰা হৈছে আমিৰ খুসৰো তেখেতৰ স্মৃতিত যেহেতু হে কৰা হয় আমি যদি চাও আমিৰ খুসৰো যোন এগৰাকী 13th চেঞ্চুৰীৰ সুফি পয়েট এগৰাকী আছিলে মিউজিচিয়ান আছিলে স্কলাৰ আছিলে ইণ্ডিয়ান লিটাৰেচাৰ মিউজিক কালচাৰৰ ওপৰত তেখেতৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখা পাওঁ লগতে পাৰ্চিয়ান টাৰ্কিক আৰু ইণ্ডিয়ান ট্ৰেডিশ্যনৰ পৰম্পৰাৰ তেখেত সংমিশ্ৰণৰ প্ৰতীক আছিল বুলি তেনেকে কনসিডাৰ কৰা হয় ওকে Next question, which of the following is not among the top 4 states in river dolphin population according to the survey? Recently কি কৰা হৈছে ডলফিনৰ ওপৰত সাৰ্ভে এটা কৰা হৈছে আৰু তাতে চাৰিখন টপ যি ষ্টেট আছে আমাৰ ভাৰতবৰ্ষৰ তাৰে ভিতৰত তলৰ কোন চাৰিখনৰ মানে তলৰ চাৰিখনৰ ভিতৰত কোন নাই উত্তৰ প্ৰদেশ ইনক্লুড কৰা হৈছে বিহাৰ ৱেষ্ট বেংগল ইয়াতে নাই কোন উৰিষ্যা ইয়াতে ইনক্লুডেড নহয় ওকে সো আমি ইয়াতে যদি চাও যেনেকুৱাকে আমাৰ ইণ্ডিয়াত ৰিভাৰ ডলফিনৰ ওপৰত যিটোক আমি অসমীয়াত যদি চাও শিশু বুলি যে কওঁ শিশু তো সেই ৰিভাৰ ডলফিনৰ ওপৰত এটা কম্প্ৰিহেনসিভ এটা ফাৰ্ষ্ট কম্প্ৰিহেনসিভ এটা মানে সেই সাৰ্ভে এটা চলোৱা হৈছে আৰু এইটো 2022 এটা প্ৰজেক্ট এটা লঞ্চ কৰা হৈছিলে আন্ডাৰ প্ৰজেক্ট ডলফিন তাৰ আন্ডাৰত এইটো সাৰ্ভেটো কৰা হৈছিলে য'ত মানে কোৱা হৈছে যে আমাৰ ভাৰতবৰ্ষত গংগা ব্ৰহ্মপুত্ৰ আৰু ইন্দাস সিন্ধু নদীৰ ৰিভাৰ বেচিনত টোটেল 6327 টা ডলফিন আছে বুলি কোৱা হৈছে ইম্পৰ্টেন্ট এইটো হয় মনত ৰাখিব কিমান ডলফিন আছে বুলি তেনেকে সুধিলে আৰু এতিয়া ইম্পৰ্টেন্ট হয় যে আমাৰ ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্য আছে আমি দেখিলো যে ৰিভাৰ বুলি ক'লে গংগা গংগা ব্ৰহ্মপুত্ৰ আৰু ইন্দাস তো এইবোৰক আমি যদি এই নদীবোৰ চাও তাৰোপৰি যদি আমি ভাৰতৰ ৰাজ্যবোৰ চাও ভাৰতৰ ৰাজ্যবোৰত কি হয় ইয়াতে কোৱা হৈছে যে উত্তৰ প্ৰদেশত হাইয়েষ্ট ডলফিন আছে অলমোষ্ট 2393 দেন বিহাৰ দেন অসম দেন থাৰ্ডত আছে ৱেষ্ট বেংগল দেন অসম আৰু ঝাৰখণ্ডতো তেনেকুৱাকে কিছু সংখ্যক ডলফিন দেখা পোৱা গৈছে ওকে সো ইয়াতে কি হয় আমাক যদি টপ ৰেংকত যদি সোধে হাইয়েষ্ট ডলফিন ক'ত পোৱা গৈছে ইণ্ডিয়ান ষ্টেটৰ উত্তৰ প্ৰদেশত পোৱা গৈছে উত্তৰ প্ৰদেশৰ পিছত বিহাৰ ৱেষ্ট বেংগল এণ্ড দেন আসাম ওকে যিটো ৰিভাৰ ডলফিন গেংছ ৰিভাৰ ডলফিন হয় বা যিটোক আমি শিহু বুলি কওঁ সেইটো কি হয় আমাৰ ইণ্ডিয়াৰ নেশ্যনেল একুৱেটিক এনিমেলটো হয় লগতে আমাৰ অসমৰো কি হয় ষ্টেট একুৱাটিক এনিমেল অৰ্থাৎ আমাৰ অসমৰো ৰাজ্যিক জলজ প্ৰাণী হয় অসমৰ লগতে ভাৰতবৰ্ষৰ ষ্টেট একুৱাটিক এনিমেল বা ৰাজ্যিক জলজ প্ৰাণী বুলি ক'লে কি হয় শিহু আৰু ই অলমোষ্ট কি হয় ব্লাইণ্ড নিয়ৰলি ব্লাইণ্ড হয় দেখা নাপায় 90% ইয়াৰ পপুলেশ্যন আমাৰ ভাৰতৰ যিবোৰ মানে 90% ইয়াৰ স্পেচিছ ভাৰতীয় নদীসমূহতে দেখা পোৱা যায় যিটো গংগা ব্ৰহ্মপুত্ৰ মেঘনা তাৰপাছত কৰ্ণাফুলি ৰিভাৰ চিষ্টেম এইবোৰত দেখা পোৱা যায় তাৰোপৰি তিনিটা ইন্দাস ৰিভাৰ ডলফিন পোৱা গৈছে যিটো বিয়াস ৰিভাৰ আৰু বিয়াস ৰিভাৰত পোৱা গৈছে পঞ্জাবৰ বিয়াস ৰিভাৰ সেইটো ৰিজিয়নত তিনিটা ইন্দাস ৰিভাৰ ডলফিন পোৱা গৈছে ওকে এই যিটো গেংছ ৰিভাৰ ডলফিনৰ কথা আমি পঢ়ি আছো যাৰ ওপৰত সাৰ্ভে কৰা হৈছিলে যিটোৰ সাইন্টিফিক নেমটো হৈছে প্লেটানিষ্টা গেংগেটিকা তো ইয়াৰে বিষয়ে আমি অকমান চাই লওঁ এটাটো আমি দেখিলো যে প্ৰায় ব্লাইণ্ড হয় অন্ধ হয় তাৰোপৰি ইহঁতে চিকাৰৰ কাৰণে ইকোলোকেশ্যনৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল হয় তাৰোপৰি কমন নেমটো চুচু বা আমি ইয়াতে যদি চাওঁ শিহু বুলিও যিটো কোৱা হয় কমন নেম আমি অসমীয়াত শিহু বুলি কওঁ ফ্ৰেছ ৱাটাৰ স্পেচিছ হয় পুৰা এক্সক্লুচিভলি ফ্ৰেছ ৱাটাৰ স্পেচিছ হয় গংগা ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত পোৱা যায় ভাৰতৰ লগতে নেপাল আৰু বাংলাদেশতো পোৱা যায় ওকে তো সাৰ্ভেটো মনত ৰাখিব ওৱান ডে এক্সামৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হৈ পৰে কোন কোন ৰিভাৰত কৰা হৈছিলে লগতে ক'ত ক'ত কিমান নম্বৰ পোৱা গৈছে টোটেল কিমান নম্বৰ শিশু পোৱা গৈছে সেইটো ইম্পৰ্টেন্ট হৈ পৰে অকমান ইয়াৰ আমি কনজাৰভেশ্যন ষ্টেটাছৰ ওপৰতো যদি চকু ফুৰাই লওঁ যেনেকুৱাকে আণ্ডাৰ ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত ইয়াক স্কেডিউল 1ত ৰখা গৈছে তাৰোপৰি এপেণ্ডিক্স 1ত আছে এণ্ডেঞ্জাৰ্ড স্পেচিছ হয়
আকৌ IUCN ৰেড লিষ্টত এন্ডেঞ্জাৰ্ড স্পেচিছ কলোৱে নেশ্যনেল আৰু ষ্টেট ৰিকগনিশ্যন কি হয় নেশ্যনেল ইকুৱাটিক এনিমেল আৰু অসমৰ ষ্টেট ইকুৱাটিক এনিমেল হয় ৰাইট নেশ্যনেল ইকুৱাটিক এনিমেল হিচাপে 2009ত ডিক্লেয়াৰ কৰা হৈছিলে অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে কিমান চনত ডিক্লেয়াৰ কৰা হৈছিলে সেইটো আপোনালোকে মোক জনাব 2004 হ'ব পাৰে 8 হ'ব পাৰে 11 হ'ব পাৰে 13 হ'ব পাৰে যিকোনো হ'ব পাৰে কি হ'ব পাৰে সেইটো আপোনালোকে মোক জনাব ঠিক আছে কমেন্ট সেকশনত জনাই দিলে হ'ল নেক্সট আগবাঢ়িছো আন এটা নিউজৰ ফালে উইথ ৰেফাৰেন্স টু মাধৱ টাইগাৰ ৰিজাৰ্ভ কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট ৰিসেন্টলি এখন কি হয় টাইগাৰ ৰিজাৰ্ভ মানে নতুনকে এখন আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি দিয়া হৈছে তো সেইখনৰ নাম হৈছে মাধৱ টাইগাৰ ৰিজাৰ্ভ ইয়াতে আমাক তিনিটা ষ্টেটমেন্ট দিয়া হৈছে সেই তিনিটা ষ্টেটমেন্টৰ ওপৰত ডিপেন্ড কৰি পেলাই এই তিনিটা ষ্টেটমেন্ট চাই পেলাই আমি ক'ব লাগে কোনটো কাৰেক্ট প্ৰথম কথাটোতো কৈছে যে মাধৱ টাইগাৰ ৰিজাৰ্ভখন মধ্যপ্ৰদেশত লোকেটেড হয় মধ্যপ্ৰদেশত অৱস্থিত হয় মধ্যপ্ৰদেশৰ চম্বল ৰিজিয়নৰ শিৱপুৰী ডিষ্ট্ৰিক্টত কাৰেক্ট হয় তাৰোপৰি এখন আমাৰ ভাৰতবৰ্ষৰ 58 টাইগাৰ ৰিজাৰ্ভ হয় ইয়েছ কাৰেক্ট হয় 57 যদি চাও ৰত্তপানী টাইগাৰ ৰিজাৰ্ভ আছিলে তাৰোপৰি মধ্যপ্ৰদেশতো আছে জানো মধ্যপ্ৰদেশৰ এইখন আকৌ 9th নম্বৰ হয় মধ্যপ্ৰদেশৰ অলৰেডি 8খন আছিলে এইখনক স্বীকৃতি দিয়াৰ লগে লগে 9th নম্বৰ হৈ গল কাৰেক্ট হয় then next কৈছে it has the highest number of tigers in the state and is also the largest national park in Madhya Pradesh মধ্যপ্ৰদেশৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক বুলি কৈছে লগতে হাইয়েষ্ট টাইগাৰ ইয়াতে থকা বুলি কৈছে এটো ইনকাৰেক্ট হয় that means option 1 and 2 only 1 and 2 হৈ যাব correct answer অকমান আমি মাধৱ টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে চাই লওঁ মাধৱ টাইগাৰ ৰিজাৰ্ভ মধ্যপ্ৰদেশ মাধৱ মামা তেনেকে মনত ৰাখিলে হ'ল তো মাধৱ টাইগাৰ ৰিজাৰ্ভ আমি দেখিলো যিখন টাইগাৰ ৰিজাৰ্ভ হিচাপেটো 58 টাইগাৰ ৰিজাৰ্ভ হয় 9 টাইগাৰ ৰিজাৰ্ভ কৰ হয় 9 টাইগাৰ ৰিজাৰ্ভ হয় মধ্যপ্ৰদেশৰ ঠিক আছে মধ্যপ্ৰদেশৰ শিৱপুৰী ডিষ্ট্ৰিক্টত অৱস্থিত হয় চম্বল ৰিজিয়নত তাৰোপৰি এইখনক নেশ্যনেল পাৰ্ক হিচাপে নটিফাই কৰা হৈছিলে 1958ত তো আমি এইখন মধ্যপ্ৰদেশৰ আমি যদি চাও এইখন ইফালে মধ্যপ্ৰদেশ তাৰপাছত ইফালে বিন্ধ্য ৰেঞ্জ আছে এনেকে এইখিনি বিন্ধ্য ৰেঞ্জ তাৰপাছত ইফালে সতপুৰা ৰেঞ্জ ইফালে হল আৰাৱলী মাউণ্টেইন ৰেঞ্জ এইবোৰ বাদ দিলো ওপৰত চালে এইখন পাও মধ্যপ্ৰদেশৰ এইখিনি এৰিয়াত কি আছে মাধৱ নেশ্যনেল পাৰ্কখন আছে যিখনক এখন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈকে উন্নীত কৰা হৈছে টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে ইয়াৰ আগতে 2024 ডিসেম্বৰ মাহত আমি পঢ়িছিলো যে 57 টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ৰত্তপানী টাইগাৰ ৰিজাৰ্ভ যিখন এগেইন মধ্যপ্ৰদেশতে অৱস্থিত হয় ওকে আৰু মাধৱ নেশ্যনেল পাৰ্কৰ উপৰিও মধ্যপ্ৰদেশ তো 9th হল গম পালো ইয়াৰ উপৰিও বাকি কেইখন কি আছে মধ্যপ্ৰদেশত কানহা নেশ্যনেল পাৰ্ক পেঞ্চ নেশ্যনেল পাৰ্ক তাৰপিছত বান্ধৱগড় সতপুৰা বিৰাংগনা দেন দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ পন্না টাইগাৰ ৰিজাৰ্ভ সঞ্জয় ধুবৰী আৰু ইফালে ৰত্তপানী টাইগাৰ ৰিজাৰ্ভ এইকেইখন হৈছে মধ্যপ্ৰদেশত থকা টাইগাৰ ৰিজাৰ্ভ নেক্সট এটা কুৱেশ্যনলৈ গৈছো which ministry has launched the one nation one court process one nation one court process অৰ্থাৎ এক ৰাষ্ট্ৰ এক বন্দৰ প্ৰক্ৰিয়া কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছিল বুলি কৈছে আনসাৰ কি হৈ যাব মিনিষ্ট্ৰি অফ পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ মিনিষ্টাৰ কোন হয় সৰ্বানন্দ সোণোৱাল এই যিটো ওৱান নেশ্যন ওৱান পোৰ্ট যিটো ইনিচিয়েটিভ হয় সেইটো ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালৰ দ্বাৰা এইটো ৰিচেন্টলি লঞ্চ কৰা হৈছে ইয়াৰে এইমটো কি হয় ইয়াৰে আমি যদি এইম চাও যিবোৰ মানে যিবোৰ পেপাৰ ৱৰ্কত হওক নথি পত্ৰ সেইবোৰৰ ক্ষেত্ৰত আমি যদি চাও নৰ্মেলি ইয়াতে যিটো ইনিচিয়েটিভৰ কথা কোৱা হৈছে ইণ্ডিয়াৰ মেজৰ পোৰ্টবোৰত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ যাতে সুশৃংখল ভাৱে হয় সেইবোৰ ভালকে চলাই নিবৰ কাৰণে এনেকুৱাকে এটা ইনিচিয়েটিভ লোৱা হৈছে এইমৰ ক্ষেত্ৰত আমি যদি চাও যিবোৰ ডকুমেন্টেশন আছে নথি পত্ৰৰ ক্ষেত্ৰত যদি চাও পেপাৰ ৱৰ্কৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ প্ৰচিডিউৰৰ ক্ষেত্ৰত যিবোৰ কজেছ দেখা যায় কজেছ দ্যাট মিন্স বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে টাইম ৱেষ্ট বহুতখিনি সময়ৰ হেই হয় তাৰোপৰি এক্সট্ৰা যদি কিবা কষ্ট থাকে নাইবা পোৰ্টবোৰত অপাৰেশ্যনত যদি ডিলে হয় তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব ফিক্স কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ গোল লৈ পেলাই এইটো ইনিচিয়েটিভ লোৱা হৈছে ৰাইট ইয়াতে ইমপ্ৰুভমেন্ট কি কৰা হ'ব আৰু এটা বস্তু মনত ৰাখিব নোডেল মিনিষ্ট্ৰি বুলি ক'লে মিনিষ্ট্ৰি অফ শিপিং পোৰ্টছ এণ্ড ৱাটাৰৱে হ'ব নোডেল মিনিষ্ট্ৰি সেই মিনিষ্ট্ৰিৰ আণ্ডাৰত আহিব তাৰোপৰি এই মিনিষ্ট্ৰিটোৱে এইটো যিটো ইমিগ্ৰেশ্যনৰ ডকুমেন্টেশন আছে ইমিগ্ৰেশ্যন অৰ্থাৎ ধৰি লও মানে অনুপ্ৰৱেশৰ ক্ষেত্ৰত
নথিপত্ৰসমূহৰ ক্ষেত্ৰত সেইটো চোৱা চিতা কৰিব ইমিগ্ৰেশ্যন হওক পোৰ্ট হেল্থ অৰ্গেনাইজেশ্যন হওক তাৰোপৰি পোৰ্ট অথৰিটি হওক তো এইবোৰৰ ডকুমেণ্টেশ্যন যাতে ইউনিফৰ্ম হয় মানে সহজভাৱে হয় চিম্পলাৰ ৱেত হয় তো সেইবোৰৰ ক্ষেত্ৰত কাম কৰিব মন্ত্ৰালয়ে তাৰোপৰি কি চেঞ্জ হ'ব প্ৰয়োজনীয় যিবোৰ ডকুমেণ্ট আছে প্ৰয়োজনীয় ডকুমেণ্টবোৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰিডিউচ কৰা হ'ব ৰিডিউচ যেনেকুৱাকৈ কণ্টেইনাৰ অপাৰেশ্যন ডকুমেণ্ট 33% ৰিডিউচ কৰা হ'ব বাল্ক কাৰ্গো ডকুমেণ্টেশ্যন 29% কৰা হ'ব তাৰমানে 143 পৰা 96 কৰা হ'ব ইফালে বাল্ক কাৰ্গো ডকুমেণ্টৰ ক্ষেত্ৰত যদি চাওঁ 150 পৰা 106 কৰা হ'ব ঠিক আছে So এইটো হৈছে one nation one portৰ main উদ্দেশ্য কিহৰ কাৰণে কৰা হৈছিলে The next which university in Assam has included Japanese language in the curriculum আমাৰ অসমৰ এখন বিশ্ববিদ্যালয়ত জাপানী ভাষাটোক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে আৰু সেইখন ইউনিভাৰ্চিটি কি হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফোকাছ অফ উবেৰ সাৰথি ইনিচিয়েটিভ লঞ্চ ইন আছাম অসমত উবেৰ সাৰথি বুলি এটা পদক্ষেপ লোৱা হৈছিলে আৰু এই পদক্ষেপৰ উবেৰ সাৰথি এই পদক্ষেপৰ কেন্দ্ৰবিন্দু বা ইনিচিয়েটিভ কি হয় ইনিচিয়েটিভটো হৈছে যে উমেনক মহিলাসকলক সবলীকৰণ কৰা এম্পাৱাৰিং উমেন এণ্ড মাৰ্জিনেলাইজ কমিউনিটিজ বিভিন্ন ধৰণৰ সম্প্ৰদায়ক সবলীকৰণ কৰাৰ ক্ষেত্ৰত এইটো এটা ইনিচিয়েটিভ আমাৰ অসমৰ দ্বাৰা লোৱা হৈছিলে Next, who inaugurated the first ever Arunachal Pradesh Geographical Indication Festival? Arunachal Pradeshত প্ৰথমবাৰৰ বাবে জিঅ'গ্ৰাফিকেল GI টেক যিটো দিয়া হয় এই ফেষ্টিভেল এটা GI ফেষ্টিভেল এটা আয়োজন কৰা হৈছিলে আৰু ইয়াক কোনে ইনৰ্গেট কৰিছে উদ্বোধন কৰিছে আমাৰ যিগৰাকী এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেখেতৰ দ্বাৰা এইটো ইনৰ্গেট কৰা হৈছিলে So ইয়াতে দিয়া হৈছে অৰুণাচল প্ৰদেশত প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট এভাৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন মহোৎসৱ সেইটো মানে অৰুণাচল প্ৰদেশে সেইটো এই অৰুণাচল প্ৰদেশত একচুৱেলি নহয় অৰুণাচল প্ৰদেশে সেইটো মানে অৰ্গেনাইজ কৰিছিলে যিটো একচুৱেলি নিউ দিল্লীত হৈছিলে য'ত অৰুণাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ পেমা খাণ্ডু তেখেতে এইটোক এনাউন্স কৰে আৰু ইনৰ্গেট কোনে কৰিছিলে পেমা খাণ্ডুৱে এনাউন্স কৰে লগতে তিনিদিনীয়া যিটো ফেষ্টিভেল আছিলে সেইটো আমাৰ ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ দ্বাৰা তেখেতৰ দ্বাৰা এইটোক ইনৰ্গেট কৰা হৈছিলে আৰু এইটো আয়োজন হৈছিলে নিউ দিল্লীত ইয়াতে চিটি ৱাক চাকেটৰ চিটি ৱাকত তেনেকুৱাকে এইটোক আয়োজন কৰা হৈছিলে ইয়াতে যদি চাওঁ অৰুণাচল প্ৰদেশে তেওঁলোকৰ যিটো GI টেকৰ যিটো জাৰ্নি সেইটো আৰম্ভ কৰিছিলে 2014ত আৰু প্ৰথম তেওঁলোকৰ GI টেকৰ ভিতৰত ৰেজিষ্ট্ৰেচনৰ ভিতৰত আছিলে অৰুণাচল অৰেঞ্জ অৰুণাচলৰ কমলা মিছমি টেক্সটাইল লগতে হেণ্ডিক্ৰাফ্ট এইবোৰ ইনক্লুডেড আছিলে ওকে তাৰোপৰি এইটোৱে যেনেকুৱাকে ইয়াৰ পিছত 2016ত যদি চাওঁ আদি কেকিৰ স্থানীয় এটা আদা হয় তাৰপাছত খাউতাই খামতি স্থানীয় এটা চাউল হয় মনপা কুহিয়াৰ যেনেকে মনপা মেজ আমি এইবোৰ যদি চাওঁ হাই অল্টিটিউড লোকেল মেজ এটা হয় 2016ত এইবোৰে তেনেকুৱাকে GI টেগ লাভ কৰে তাৰপাছত আকৌ 2014ত অৰুণাচল প্ৰদেশে টোটেল 18টা প্ৰডাক্টত তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰাৰ ভিতৰত 18টা প্ৰডাক্টত তেওঁলোকে GI টেগ লাভ কৰে আৰু এইটোৱে মানে পিছত গৈ পেলাই 20টালৈ যিটো বৃদ্ধি পায় তেনেকুৱাকে বিভিন্ন বস্তুৱে অৰুণাচল প্ৰদেশৰ পৰা বিভিন্ন বস্তুৱে পিছত গৈ পেলাই GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিলে ওকে সো এইখিনি মনত ৰাখিব জাষ্ট মনত ৰাখিলে হ'ল আমাকতো এইখিনি সোধাৰ চান্স কম আছে যে অৰুণাচল প্ৰদেশৰ কি বস্তুৱে GI টেগ লাভ কৰিছে ইম্পৰ্টেণ্ট আমাৰ কাৰণে হৈ পৰে যে সেইটো ফেষ্টিভেলটো বা সেইটো ক'ত অৰ্গেনাইজ কৰা হৈছিলে Next question, according to President Donald Trump's executive order, which language was designated as official language of the United States? Recently কি হৈছে ডোনাল্ড ট্ৰাম্পে কি কৰিছে এটা লেংগুৱেজক কৈ দিছে যে সেইটো USA ৰ কাৰণে অফিচিয়েল লেংগুৱেজ হ'ব জানিবলৈ ইজি হয় কি হ'ব পাৰে অবভিয়াছলি এইটো কি হয় ইংলিছ ৰাইট তো একেবাৰে শৰ্ট নিউজ ট্ৰাম্পে এখন এক্সিকিউটিভ অৰ্ডাৰত সাইন কৰিছে য'ত ইংলিছক অফিচিয়েল লেংগুৱেজ হিচাপে ইয়াতে সিলেক্ট কৰা হৈছে চুজ কৰা হৈছে নেক্সট The new chapel memorial commemorates the Indian soldiers who died during. অৰ্থাৎ এই নিউজটো আহিছে এটা কাৰণত কাৰণ ইয়াতে কি হয় যে অলমোষ্ট 4700 ইণ্ডিয়ান soldiers লগতে লেবাৰ্স তেওঁলোকৰ যিটো জীৱন ত্যাগ কৰিছিলে প্ৰাণ ত্যাগ কৰিছিলে সেইটোৰ এটা মেমৰিয়েল হিচাপে তেনেকে বনোৱা হৈছে আৰু নিউ চেপেল মেমৰিয়েল আৰু সেইটো World War I প্ৰথম বিশ্বযুদ্ধৰ সময়ত অলমোষ্ট আমাৰ যিসকল ভাৰতীয় soldiers workers প্ৰাণ আহুতি দিছিলে তেওঁলোকৰ
স্মৃতিত তো আমাৰ যিগৰাকী বৰ্তমান আৰ্মি চিফ আছে জেনেৰেল উপেন্দ্ৰ দ্বিবেদী তেখেতে ফ্ৰান্সত গৈ পেলাই ইয়াতে সেই ইণ্ডিয়ান চলজাৰ্ছক ট্ৰিবিউট দিছিলে সেয়েহে আমি এই নিউজটো চাই আছো ইয়াতে ইম্পৰ্টেণ্ট হয় দেন হুইচ ষ্টেট ৰিচেণ্টলি announced the start of মুখ্যমন্ত্ৰী একাল মহিলা স্বৰোজগাৰ যোজনা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী একাল মহিলা স্বৰোজগাৰ যোজনা এটা মানে আৰম্ভ কৰিছে আৰু এইটো কিহৰ কাৰণে আৰম্ভ কৰিছে কিন্তু মহিলা নামটো দেখিয়ে গম পাইছো যে যিবোৰ মহিলা আছে মহিলাসকলৰ এম্পাৱাৰমেণ্ট সেফটি উইক সুৰক্ষা সপ্তাহ আৰু মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত আৰু সেইখন ষ্টেট হৈছে অপশ্যন চি উত্তৰাখণ্ডৰ দ্বাৰা সেইটো ইনিচিয়েটিভ লোৱা হৈছে অকমান চাই লও উত্তৰাখণ্ড গভৰ্ণমেণ্টে ৰিচেণ্টলি লঞ্চ কৰিছে মুখ্যমন্ত্ৰী একাল মহিলা স্বৰোজগাৰ যোজনা এইটোৰ এইম হৈছে যিসকল আনমেৰিড অবিবাহিতা মহিলা আছে যিবোৰ ডিভোৰ্চ হোৱা মহিলা আছে লগতে এবান্ডন অৰ্থাৎ ধৰি লওক মানে বিচ্ছেদ হৈছে বা ডিষ্টিটিউট লগতে ডিফাৰেণ্টলি এবল সিংগল যিসকল মহিলা আছে তেওঁলোকক এটা ফাইনেন্সিয়েল এচিষ্টেন্স তেওঁলোকক প্ৰভাইড কৰা হ'ব 2 লাখ টকালৈকে এটা ফাইনেন্সিয়েল আৰ্থিক সাহায্য তেওঁলোকক প্ৰদান কৰিব বুলি এটা ইনিচিয়েটিভ লোৱা হৈছে এই স্কিমটোৰ দ্বাৰা আকৌ কি কৰা হ'ব 75% এমাউন্ট 75% সেইটো গ্ৰান্ট হিচাপে দিয়া হ'ব আৰু নেক্সট 25% কি হ'ব তেওঁলোকে যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকে নিজৰ ফালৰ পৰা মাত্ৰ 25%হে বৰঙণি আগবঢ়াব লাগিব বুলি তেনেকুৱাকে ইয়াতে কোৱা হৈছে সো এইখিনি ইমান খুব এটা ইম্পৰ্টেণ্ট নহয় জাষ্ট চাই থব পাৰে আপোনালোকে ক'ত এইটো স্কিমটো এনাউন্স কৰা হৈছে সেইটো মনত ৰাখিব ইণ্ডিয়াছ ফাৰ্ষ্ট ৱৰ্ল্ড পিচ চেণ্টাৰ টু বি এষ্টাব্লিছ ইন ভাৰতৰ প্ৰথমটো বিশ্ব শান্তি কেন্দ্ৰ ক'ত আয়োজন প্ৰতিষ্ঠা কৰা হৈছে গুৰুগ্ৰাম ওকে সো গুৰুগ্ৰাম হলে ইয়াতে আনসাৰ হৈ যাব অপশ্যন এ হৰিয়ানাৰ গুৰুগ্ৰামত আমি ইয়াতে যদি চাও হৰিয়ানাৰ গুৰুগ্ৰামত প্ৰথমবাৰৰ বাবে প্ৰথমটো ফাৰ্ষ্ট ৱৰ্ল্ড পিচ চেণ্টাৰ প্ৰথমটো বিশ্ব শান্তি কেন্দ্ৰ এটোক এষ্টাব্লিছ কৰে এগৰাকী জৈন আচাৰ্য লোকেশ তেখেতৰ দ্বাৰা এটো ফাৰ্ষ্ট ৱৰ্ল্ড পিচ চেণ্টাৰ ইয়াতে ইনৰগেট কৰা হৈছিলে ওকে আৰু তেখেতৰ নিৰ্দেশনা যিগৰাকী আমি ইয়াতে যদি চাও আমাৰ ফৰ্মাৰ প্ৰেসিডেন্ট ৰামনাথ কোবিন্দ তেওঁলোকৰ আৰু বিভিন্ন এনেকুৱাকে প্ৰমিনেন্ট লিডাৰ আছিলে তেওঁলোকে আহিমসা ৱৰ্ল্ড ইউনিভাৰ্চিটি তেনেকুৱাকে সেই বিশ্ববিদ্যালয়ে ইয়াতে সেইটো প্ৰতিষ্ঠা কৰিছিলে খালি মনত ৰাখিলে ৱৰ্ল্ড পিচ চেণ্টাৰ প্ৰথমটো ক'ত ইনৰগেট কৰা হৈছিলে হৰিয়ানা নেক্সট ডুবাই টেনিছ চেম্পিয়নশ্বিপ 2025 খিতাপ কোনে লাভ কৰিছে ইউকি ভাম্বৰি ইণ্ডিয়াৰ পৰা আৰু ডুবাই টেনিছ চেম্পিয়নশ্বিপ এলেক্সি পপিৰিন অষ্ট্ৰেলিয়াৰ পৰা তেওঁলোক দুগৰাকীয়ে ডাবলছ টাইটেল লাভ কৰিছে ডুবাই টেনিছ চেম্পিয়নশ্বিপ 2025 আৰু এইটো তেওঁলোকৰ ইট ওয়াজ देयर ফাৰ্ষ্ট এটিপি প্ৰথমটো এটিপি 500 ডাবলছ টাইটেল হয় তেওঁলোকৰ তাৰোপৰি সিংগল টাইটেল কোনে লাভ কৰিছে ষ্টেফন আমি ইয়াতে যদি চাও ষ্টেফন সিসিপাস তেওঁ কি হয় গ্ৰীচৰ হয় তেওঁ single title to লাভ কৰিছে Dubai Tennis Championship. Then next, which ministry has launched the Shakshat Panchayat Netri Abhiyan? Shakshat Panchayat Netri Abhiyan কোনটো ministry launch কৰিছে Panchayat দেখি গম পাইছো Panchayat series খন মনত পৰিছে Ministry of Panchayati Rajৰ দ্বাৰা ঠিক আছে সো ইয়াতে যেনেকে দেখিলো নিউ দিল্লীত Ministry of Panchayati Rajৰ দ্বাৰা Panchayat Shakshat Panchayat Netri Abhiyan হেতু বিজ্ঞান ভৱনত হেতু ইনৰগেট কৰা হৈছিল আৰু ইয়াৰ মানে এইমটো কি হয় যেটো মানে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনত অৰ্থাৎ আমি যদি চাও পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানত মহিলা ৰিপ্ৰেজেন্টেটিভ তেওঁলোকৰ সবলীকৰণ কৰাৰ ক্ষেত্ৰত মহিলা নিৰ্বাচিত প্ৰতিনিধিসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত ইয়াতে গুৰুত্ব দিয়া হৈছে আৰু এইটোৱে কিহৰ ওপৰত ফোকাস কৰিব লিডাৰশ্বিপ ডেভেলপমেন্ট ডিসিশন মেকিং স্কিল এক্টিভ পাৰ্টিসিপেশন ইন গভৰ্নমেন্ট এইবোৰৰ ক্ষেত্ৰত মহিলাসকলক মানে মহিলাসকলৰ এইবোৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব তেওঁলোকক এনেকুৱাকে মানে তেওঁলোকৰ এইবোৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব then next which ministry has launched the model women friendly gram panchayat initiative আদৰ্শ মহিলা বন্ধুত্বপূৰ্ণ গ্ৰাম পঞ্চায়তৰ পদক্ষেপ কোনে আৰম্ভ কৰিছে পঞ্চায়ত আহিছে এগেইন কি হ'ব মিনিষ্ট্ৰি অফ পঞ্চায়তি ৰাজৰ দ্বাৰা এইটো ইনৰগেট কৰা হৈছিল ইনিচিয়েটিভটো লোৱা হৈছিল
তো এগেইন বেলেগ চাব লগা নাই, নিউ দিল্লীত মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজৰ দ্বাৰা মডেল ওমেন ফ্ৰেণ্ডলি গ্ৰাম পঞ্চায়ত সেইটো এটা পদক্ষেপ, এটা ইনিচিয়েটিভ লোৱা হৈছিলে। ইয়াৰে এইটো ডিজাইন কৰা বা এই পদক্ষেপটো লোৱাৰ আঁৰত যদি আমি চাওঁ, কি থাকিব পাৰে, গ্ৰাছৰুট লেভেলৰ পৰা একেবাৰে তলৰ লেভেলৰ পৰা ওমেনসকলৰ, মহিলাসকলৰ পাৰ্টিচিপেশ্যন, তেওঁলোকৰ ছেফটি, লিডাৰশ্বিপ এইবোৰ যাতে বৃদ্ধি কৰিব পাৰি, বিভিন্ন ক্ষেত্ৰত যাতে তেওঁলোকক যাতে বুষ্ট কৰিব পাৰি, আগুৱাই লৈ যাব পাৰি, এইবোৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব। অ'কে, তাৰোপৰি এইটো ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেশ্যনৰ এটা পাৰ্ট আছিলে। আৰু এই ওৱান মডেল পঞ্চায়ত প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে, ভাৰতবৰ্ষৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মানে তেনেকুৱাকে প্ৰতিখন জিলাত একোখনকৈ আদৰ্শ পঞ্চায়ত বা মডেল পঞ্চায়ত, একোখনকে মডেল পঞ্চায়ত গঠন কৰা হ'ব বুলি কৈছে। নেক্সট, where was Bantara Wildlife Rescue and Rehabilitation Center inaugurated? বন্তাৰা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ ক'ত উদ্বোধন কৰা হৈছে? তো বন্তাৰা বুলি কোৱাৰ লগে লগে কি হ'ব পাৰে? সেয়া আম্বানীৰ বন্তাৰা, তো কি হয়? গুজৰাট, ৰাইট? সো এখন একচুৱেলি কি হয়, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা, সেয়েহে ইম্পৰ্টেণ্ট হৈ পৰিছে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা বন্তাৰা ৱাইল্ড লাইফ ৰেস্কিউ এণ্ড ৰিহাবিলিটেশ্যন চেণ্টাৰ গুজৰাটৰ জামনগৰত এইখন ইনৰগেট কৰা হৈছিলে, যিটো বন্তাৰা সেইটো কি হয়, তেওঁলোকে যিবোৰ এনিমেল আছে, এনিমেলবোৰৰ কনজাৰভেশ্যন, সংৰক্ষণ, ৰেস্কিউ, ৰিহাবিলিটেশ্যন, এইবোৰ বিভিন্ন ক্ষেত্ৰত এইবোৰ পদক্ষেপ তেওঁলোকে লৈছে। তো আমি যদি চাওঁ, মেইনলি কি হয়, জীৱ-জন্তুৰ ক্ষেত্ৰত এনেকুৱাকে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হয়। Then what is the new name of Bengaluru City University as approved by the Karnataka Cabinet? Karnataka Cabinetor দ্বাৰা কি কৰা হৈছে, যিটো বেংগালুৰু চিটি ইউনিভাৰ্চিটি আছে, তাৰে কাৰণে এটা নতুন নাম ৰখা হৈছে। আৰু সেই নতুন নামটো তেওঁলোকে এখন ৰিজলিউশ্যন পাছ কৰিছে, আৰু সেই নতুন নামটো কি হ'ব? ডক্টৰ মনমোহন সিং চিটি ইউনিভাৰ্চিটি ৰখাৰ কথা কোৱা হৈছে। কৰ্ণাটকা কেবিনেটে যিখন ৰিজলিউশ্যন পাছ কৰিছিলে, সেইটো এপ্ৰুভ কৰিছে বেংগালুৰু চিটি ইউনিভাৰ্চিটিৰ নামটো ডক্টৰ মনমোহন সিং চিটি ইউনিভাৰ্চিটি নামাকৰণেৰে কৰা হ'ব। আৰু এই ডিচিশ্যনটো লোৱা হৈছিলে নন্দী হিলছত এখন মিটিং হৈছিলে, সেই মিটিঙৰ পিছত লোৱা হৈছিলে। আৰু এইখন ভাৰতবৰ্ষৰ প্ৰথমখন এনেকুৱা এখন ইউনিভাৰ্চিটি হ'ব, যিখন ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ এগৰাকীৰ নামেৰে ৰখা হ'ব। আৰু আমি যদি চাওঁ, মনমোহন সিঙৰ 2024ত 26 ডিচেম্বৰত তেখেতৰ মৃত্যু হৈছিলে। তেখেতক শ্ৰদ্ধা জনাই পেলাই তেখেতৰ নামেৰে এখন ইউনিভাৰ্চিটিৰ নামাকৰণ কৰিবলৈ গৈ আছে। Then who has been appointed as the global brand ambassador of Levi's? Levi'sৰ গ্লোবেল এম্বেচেডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ, দিলজিত বুলি মনত ৰাখিব, দিলজিত লিয়া। তো লিভাইছৰ এম্বেচেডৰ হিচাপে তেখেতক এপইণ্ট কৰা হৈছে। দেন পদ্মাকৰ Shivalkar, who recently passed away at the age of 84, was known for playing which sports? এগৰাকী ব্যক্তিৰ 84 বছৰ বয়সত তেখেতৰ মৃত্যু হয়, আৰু তেখেতৰ নাম হৈছে পদ্মাকৰ শিৱলকাৰ। আৰু তেখেত কোনটো স্পৰ্টছৰ লগত জড়িত? আমাক ডাইৰেক্ট সুধি দিব পাৰে, পদ্মাকৰ শিৱলকাৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? আনসাৰ কি হৈ যাব? ফটোখন দেখি আপোনালোকে গমে পাইছে, অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ, তেখেত কি হয়? ক্ৰিকেটৰ লগত তেখেত জড়িত হয়। ঠিক আছে। Next, who was sworn in as the Federal Chancellor of Austria in March 2025? 2025 মাৰ্চত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ হিচাপে, ফেডাৰেল চেঞ্চেলৰ হিচাপে কোনে শপত গ্ৰহণ কৰিছে? অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ, ক্ৰিষ্টিয়ান ষ্টকৰ, তেখেতে শপত গ্ৰহণ কৰিছে। Then where is the first urban local body in India to include a separate climate change in its budget? ভাৰতৰ প্ৰথমটো নগৰীয়া সংস্থা, কোনটো নগৰীয়া সংস্থাই তেওঁলোকৰ বাজেটত পৃথক জলবায়ু পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰিছে? অৰ্থাৎ ক্লাইমেট চেঞ্জৰ কাৰণে এটা সেপাৰেট ক্লাইমেট চেঞ্জটো বাজেটত তেওঁলোকে ইনক্লুড কৰিছে, আৰু সেইখন কি হয়? গুজৰাটৰ আহমেদাবাদ মিউনিচিপেল কৰ্পোৰেশ্যনৰ বাজেটত সেইটো ইনক্লুড কৰা হৈছে। দেন নেক্সট, ব্লু ঘোষ্ট মিছনৰ বিষয়ে আমি অকমান চাই লওঁ। ব্লু ঘোষ্ট মিছন কি হয়, সেইটো আমাক ইয়াতে দিয়া হৈছে। এটা যিটো ব্লু ঘোষ্ট মিছন হয়, সেই মিছনটো এটা লুনাৰ মিছন হয়। লুনাৰ অৰ্থাৎ চন্দ্ৰলৈকে যোৱা এটা মুন মিছন হয়। আৰু এই মিছনটো এটা প্ৰাইভেট কোম্পানীৰ দ্বাৰা লঞ্চ কৰা এটা মিছন হয়, আৰু সেই প্ৰাইভেট কোম্পানীটো হৈছে ফায়াৰফ্লাই এৰোস্পেচ। ফায়াৰফ্লাই এৰোস্পেচ US বেছড এটা কোম্পানী হয়। সেই কোম্পানীটোৱে মুনত যাতে গৈ ছফ্ট লেণ্ড কৰিব পাৰি, তো সেই ছফ্ট লেণ্ডিঙৰ তেনেকুৱাকে এটা মিছন এটা লঞ্চ কৰা হৈছে। ইয়াতে যিটো দেখিছে আপোনালোকে, ব্লু ঘোষ্ট মিছন 1। অ'কে, সো
এই মিশনটো যিটো মিশন আমি পঢ়িবলৈ গৈ আছো নাসাই এই মিশনটো ইউজ কৰিছে মুনত যিবোৰ সাইন্টিফিক টুলস আছে ইকুইপমেন্ট আছে সেইবোৰ তেনেকুৱাকে তাতে পঠিওৱা হৈছে নাসাৰ দ্বাৰা আৰু এই টুলস বোৰে মুনৰ সাৰফেস হওক চন্দ্ৰৰ সাৰফেস হওক পৃষ্ঠ হওক তাৰোপৰি মুনৰ এনভায়ৰনমেন্ট হওক তো তাতে মানুহ থাকিব পৰা যাবনে নাই সেইটোৰ ওপৰত অধ্যয়ন কৰিব সেইটোৰ ওপৰত ষ্টাডি কৰিব তো নাসাই কোনো ধৰণৰ মানে ধৰি লওক কোনো ধৰণৰ মানে একো নপঠুৱাকে বেলেগ মানে মানুহ নপঠুৱাকে প্ৰথমে মানুহ নপঠুৱাকে কেনেকে চন্দ্ৰৰ বিষয়ে গোটেইখিনি মানে ষ্টাডি কৰিব পাৰে তো সেইটো এক্সপ্লোৰ কৰিবৰ কাৰণে নাসাই সেইটো কেনেকে হেল্প কৰিব মানে নাসাক হেল্প কৰিব সেইটোৰ কাৰণে এই মিশনটো তেনেকে লঞ্চ কৰা হৈছে আৰু এইটো এটা মুনত হিউমেন থাকিব পাৰে নে মানুহ থাকিব পাৰে নে হিউমেন প্ৰেজেন্সক লৈ পেলাই এটা মানে এইটো এটা লং টাৰ্ম এটা মিশন হ'ব গৈ আছে মানে সেইটো তাৰে এটা তেনেকুৱাকে পাৰ্ট হ'ব সো মেইনলি যদি চাও এটা ফাৰ্স্ট অফ অল সেকেন্ড প্ৰাইভেট মিশন হয় যিটো সফট লেন্ডিং কৰিছে তাতে গৈ পেলাই আৰু এইটোৰ নিক নেম হৈছে ঘোষ্ট ৰাইডাৰ ইন দা স্কাই ঠিক আছে এইমটো কলো লঞ্চ ভেহিকল কি আছিলে স্পেচ এক্স ফেলকন 9 ৰকেট আছিলে সাইজ কিমান হয় 2 মিটাৰ টল আৰু 3.5 মিটাৰ ওয়াইড আছিলে ঠিক আছে তো বহল আৰু নিকলটো গম পালে Next question, what is the India's rank in the Global Terrorism Index 2025? 2025 for Global Terrorism Index ত India's rank কিমান হয় কিমানত আহিছে India 14 number rankত আহিছে option B তো যেটো Global Terrorism Index হেতু Institute for Economics and Peaceৰ দ্বাৰা হেতু ৰিলিজ কৰা হয় বা পাবলিশ কৰা হয় আৰু ফাৰ্স্ট ৰেংকত কোন আছে টেৰৰিজমৰ ওপৰত বেস কৰি পেলাই ফাৰ্স্ট ৰেংকত কোন আছে বুৰকিনা ওকে বুৰকিনা ফাৰ্স্ট ৰেংকত আছে সেকেন্ড ৰেংকত কোন আছে পাকিস্তান কোৱা হৈছে যে যোৱা কেইবছৰ মান ধৰি পাকিস্তানত বহুতখিনি টেৰৰিজমৰ হেতু বহুতখিনি বৃদ্ধি পাইছে টেৰৰ এটাক অলমোস্ট 45% পাকিস্তানত বৃদ্ধি পোৱা বুলি কোৱা হৈছে আৰু এই টেৰৰিজমৰ হেত ভাৰতবৰ্ষৰ স্থান কিমান হয় 14 বহুত ভাল কিবা এটা নহয় বিকজ 163 কান্ট্ৰি টেৰৰিজমটোক চাই পেলাই ইম্পেক্টক চাই পেলাই এই ডাটাটো ওলোৱা হৈছিলে য'ত আমাৰ ইণ্ডিয়া 14 ৰেংকতে আছে ওপৰৰ ফালে আছে ৰাইট সো ইয়াতে ধৰি লওক টেৰৰিজম এটেক সেই ঠাইখনত কিমান টেৰৰিষ্ট এটেক হৈছে নম্বৰ অফ ডেথ কিমান হৈছে টেৰৰিষ্ট এটেকৰ ফলত নম্বৰ অফ ইনজুৰিজ কিমান হৈছে ওভাৰঅল ইম্পেক্ট কাউন্ট্ৰিখনত কিমান পৰিছে গোটেইখিনি চাই পেলাই এটা ৰেংকিং এটা তেওঁলোকক সেই দেশখনক প্ৰদান কৰা হয় নেক্সট আহিছো এটা এক্সাৰসাইজ অনুশীলনৰ ফালে এক্সাৰসাইজ ডেজাৰ্ট হান্ট 2025 was conducted by the Indian Air Force 8 ক'ত মানে বায়ু সেনাই কোনটো স্থানত অনুষ্ঠিত কৰিছিলে অনুশীলন ডেজাৰ্ট হান্ট অপশন হ'ব যোধপুৰ এয়াৰ ফোর্স স্টেশন যোধপুৰ অপশন এ অকমান হেখিনি চাই লও এক্সাৰসাইজ ডেজাৰ্ট হান্ট কন্ডাক্ট কৰিছিলে ইণ্ডিয়ান এয়াৰ ফোর্সৰ দ্বাৰা যোধপুৰ ষ্টেচনত এটো কৰা হৈছিল আৰু এটো এটা ট্ৰাই সাৰ্ভিস স্পেশাল ফোর্স এক্সারসাইজ হয় ট্ৰাই সার্ভিস অৰ্থাৎ দ্বিপাক্ষিক যেনেকে কো অৰ্থাৎ তিনিটা তেনেকুৱা হেই থকা তো তিনিটা থ্ৰী সাৰ্ভিস কি আছিলে পেৰা স্পেশাল ফোর্সেস আছিলে ইণ্ডিয়ান আৰ্মি আছিলে লগতে মেৰাইন কমান্ডোস আছিলে তো হেতু তেওঁলোকৰ দ্বাৰা এনেকুৱাকে অফ ইণ্ডিয়ান নেভি এণ্ড গৰুড স্পেশাল ফোর্সেস অফ ইণ্ডিয়ান এয়াৰ ফোর্স ইয়াতে ফোকাস কৰা হয় তেওঁলোকৰ ইণ্টাৰঅপাৰেবিলিটি অৰ্থাৎ আন্ত কাৰ্যক্ষমতা হেতু যদি চাও তাৰোপৰি সহযোগিতা তেওঁলোকে কেনেকে ৰেপিড ৰেসপন্স তেওঁলোকে লাভ কৰিব পাৰে গোটেইখিনিৰ ওপৰত ইয়াতে সেইখিনি মানে সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় the next exercise খঞ্জাৰ is conducted between India and ইণ্ডিয়া আৰু কাৰ মাজত হয় খঞ্জাৰ আৰু খ এনেকে মনত ৰাখি থৈ দিব কিৰগিস্তান ওকে কিৰগিস্তান আৰু খঞ্জাৰ যিটো খঞ্জাৰ হয় কিৰগিস্তান আৰু ইণ্ডিয়াৰ মাজত হয় ঠিক আছে সো এক্সাৰসাইজ খঞ্জাৰ যদি চাও এইবাৰ 2025 কাৰণে 10 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে হৈছে ক'ত কিৰগিস্তানত হৈছে আৰু এইবাৰ কিমান এডিশন হয় 12 এডিশন আমাক ম্যাক্সিমাম এক্সাৰসাইজৰ কথা এনেকে সুধে ইণ্ডিয়া আৰু কাৰ মাজত হয় খুব কম সুধে যে এইবাৰ ক'ত আয়োজন কৰা হৈছে বা বেলেগ তো বহুত কম সুধে বেলেগ কিবা ইয়াৰ বাহিৰে এইটো এটা এনুৱেল ইভেন্ট প্ৰতি বছৰে আয়োজন কৰা হয় দুখন দেশৰ মাজত এইবাৰ যদি কিৰগিস্তানত কৰা হৈছে নেক্সট টাইম ক'ত কৰা হ'ব ইণ্ডিয়াত কৰা হ'ব 2011ত প্ৰথমবাৰৰ বাবে কৰা হৈছিল সো এইবাৰ 12 এডিশন হয় ৰাইট সো ইণ্ডিয়াৰ পৰা এইবাৰ ইণ্ডিয়াৰ পেৰাচুট ৰেজিমেন্টৰ তেনেকুৱাকে ইয়াতে হেই কৰা হৈছে আৰু কিৰগিস্তানৰ কন্টিনজেন্টৰ ফালৰ পৰা যদি চাও কিৰগিজ স্কৰপিয়ন ব্ৰিগেড ইয়াতে আছে
তেওঁলোকৰ মেইন লক্ষ্য হৈছে যিবোৰ আৰবান এৰিয়া হয়, নগৰীয়া মাউণ্টেইনাছ যিবোৰ টেৰাইন হয়, তাতে কাউণ্টাৰ টেৰৰিজিমৰ ওপৰত সন্ত্ৰাসবাদ বিৰোধ কেনেকে কৰিব পাৰি, কিছুমান বিশেষ অভিযানত কেনেকে সহযোগিতা বৃদ্ধি কৰিব পাৰি, সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আন এটা হৈছে which country is host the Sea Dragon 2025 naval exercise? Sea Dragon 2025 naval exercise কোনখন কান্ট্ৰিয়ে আয়োজন কৰিছিল বুলি কৈছে, তো ইয়াতে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ USA। তো Sea Dragon নেভেল এক্সাৰচাইজ যিটো হয় 2025ৰ যিটো এক্সাৰচাইজ হয়, সেইটোৱে মেইনলি ফ'কাছ কৰে, এটা মাল্টিলেটাৰেল ড্ৰিল হয়, অৰ্থাৎ বহুত কেইখন দেশৰ মাজত তেনেকে হয়, এন্টি সাবমাৰিন ৱাৰফেয়াৰ অৰ্থাৎ সাবমেৰিন বিৰোধী যুদ্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই কৰা হয়, য'ত হোষ্ট কৰিছিলে ইউএছৰ দ্বাৰা হোষ্ট কৰা হৈছিলে, আৰু ইয়াতে ইণ্ডিয়া, জাপান, সাউথ কোৰিয়া, অষ্ট্ৰেলিয়া, US এনেকুৱা বিভিন্ন ধৰণৰ কান্ট্ৰিয়ে ইয়াতে পাৰ্টিচিপেট কৰিছিলে। লক্ষ্য হৈছে ইণ্ডো পেচিফিক ৰিজিয়নত যিটো মেৰাইন চিকিউৰিটি সেইবোৰ অভিযানত কেনেকে সমন্বয় বৃদ্ধি কৰিব পাৰি, কোঅৰ্ডিনেশ্যনটো কেনেকে বঢ়াব পাৰি, সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আই হোপ ক্লিয়াৰ হৈছে। আৰু এইখিনি আছিলে আমাৰ ডিছকাছ কৰিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছ 11 মাৰ্চৰ পৰা 15 মাৰ্চ, দেন আমি এগেইন 16ৰ পৰা 31st লৈকে আমি ডিছকাছ কৰিম। আই হোপ আপোনালোকে বুজি পাইছে, ভাল পাইছে। ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব, লাইক